So hello everyone, very good evening to all of you. সকলোকে শুভ সন্ধিয়া মোৰ ফালৰ পৰা আশা কৰোঁ সকলো ভালেই আছা। ৰাতি 9:15 পৰা যেনেদৰে আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মানে আধুনিক ভাৰতৰ ইতিহাসত মিলিত হৈছিলোঁ, যেনেকুৱাকৈ আমি মেডিএভেল ইণ্ডিয়ান হিষ্ট্ৰী মানে মধ্যযুগৰ ভাৰতৰ ইতিহাসত মিলিত হৈছিলোঁ, আৰু যোৱা দুটা ক্লাছ অসমৰ ইতিহাসত আমি একেলগে কৰিলোঁ 9:15 পৰা। আজি আমাৰ তৃতীয়টো ক্লাছ, আৰু আশা কৰোঁ এই তৃতীয়টো ক্লাছ চোৱাৰ আগত তোমালোকে অলৰেডি যোৱা ক্লাছ দুটাৰ বিষয়ে তাত যি কণ্টেণ্ট আছিল তাৰ বিষয়ে তোমালোকে অলৰেডি পঢ়িছা বা ৰিভাইজ কৰিছা ক্লাছটোৰ পিছত। মই আশা কৰোঁ তোমালোকে নিজৰ প্ৰিপাৰেশ্যন ভালদৰে চলাই আছা, যিহেতু কেইদিনমান পিছতেই 2 এদিনৰ ভিতৰতেই নটিফিকেশ্যন ওলাব। এতিয়ালৈ বহুত ষ্টুডেণ্ট এনেকুৱাকৈ আছে যিবোৰ ষ্টুডেণ্টে তোমাৰ গমেই পোৱা নাই যে প্ৰিলিমছৰ কাৰণে CSAP IAS একাডেমীয়ে অসমৰ সকলোতকৈ প্ৰথমবাৰৰ কাৰণে প্ৰিলিমছ ক্ৰেছ কোৰ্চ ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি আছে বিনামূলীয়াভাৱে। 100 টকা এটা গুৰু দক্ষিণা, য'ত থাকে টেষ্ট চিৰিজ, তাৰ লগতে ক্লাছ PPTছবোৰ, নোটছবোৰ। চ' গোটেই বস্তুখিনি নিউজ পেপাৰ মেগজিনছ, মান্থলি কাৰেণ্ট এফেয়াৰ্ছ মেগজিন, এই গোটেই বস্তুবোৰ থাকে। চ' যেতিয়া নটিফিকেশ্যন ওলাব বেছিভাগ ষ্টুডেণ্টে গম পাব, যদিও তেওঁলোকৰ কাৰণে অলপ দেৰি হৈ যাব, কিন্তু ভালকৈ প্ৰিপাৰেশ্যন চলালে, বেছিকৈ কষ্ট কৰিব লাগিব তেতিয়া হয়তো। বাট তোমালোকে যদি আগৰ পৰা চাই আছা ক্লাছবোৰ, মই ভাবোঁ তোমালোক বহুত আগত আছা, আৰু যিহেতু বহুত আগত আছা তাৰ অলপ ফাইদা উঠোৱা, আৰু তোমালোকে বহুত সোনকালে, যিমান সোনকালে পাৰি সিমান সোনকালে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা। ঠিক আছে ৰাজীৱ? ঠিক আছে। চ' আই হোপ তোমালোকে ভালদৰে পঢ়ি আছা। ষ্টুডেণ্টছৰ সংখ্যা বহুতেই কম। গুড ইভিনিং, শুভ সন্ধিয়া সত্যনাৰায়ণ। অ'কে, গুড ইভিনিং হীৰামণি। অ'কে, মই ভাবোঁ CSAP IAS একাডেমীত তুমি বেছিকৈ লাভৱান্বিত হ'বা, বিকজ ইয়াত গোটেইবোৰ টিচাৰে একেলগে নিজৰ গোটেইখিনি উজাৰি দিছে ষ্টুডেণ্টছৰ কাৰণে। আৰু চিভিল ছাৰ্ভিচ এই চিভাৰ্ছ পইণ্টছে প্ৰিলিমছ ক্ৰেছ কোৰ্চ যিটো লৈ আহিছে তাৰ বিষয়ে বহুতে শলাগ লৈছে। আজি ষ্টুডেণ্ট এজন আহিছিল, বহুত ভাল ষ্টুডেণ্ট এজন ইয়াতে আহিছিল, যাক মই লগ পালোঁ। তেখেতে লগ পাবৰ কাৰণে বহু সময় ৰখিলে, যিহেতু মই বাহিৰত আছিলোঁ। চ' মই ভাবোঁ তোমালোকেও ইয়াৰ পৰা বেছিয়ে লাভান্বিত হ'বা। ভালদৰে প্ৰিপাৰেশ্যন চলাই থকা নিজৰ, ভাল হ'ব সকলোৰে। মাৰ্টিনা, গুড ইভিনিং। চ' মই ক'ব খোজোঁ যে যোৱা দুটা ক্লাছত যি দুটা ক্লাছত আমি পঢ়িলোঁ, প্ৰথমতেতো আমি ডিফাৰেণ্ট ডাইনেষ্টি অফ এনচিয়েণ্ট আছামৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত আমি চ'ৰ্চেছ অফ এনচিয়েণ্ট আছাম আৰু মেডিএভেল আছাম, বিভিন্ন বংশ প্ৰাচীন অসমৰ। তাৰ লগত দ্বিতীয় ক্লাছত এনচিয়েণ্ট আছাম মানে প্ৰাচীন অসম আৰু মধ্যযুগৰ অসমৰ বিভিন্ন চ'ৰ্চৰ বিষয়ে চালোঁ। ইপিগ্ৰাফিক চ'ৰ্চ হৈ যাওক, আৰ্কিঅলজিকেল চ'ৰ্চ হৈ যাওক, নিউমেছমেটিক চ'ৰ্চ হৈ যাওক। ঠিক আছে। চ' গোটেই বস্তুবোৰ আমি ভালদৰে চালোঁ। তাৰ লগতে আমি যদি চাওঁ লিটাৰেচাৰ, সাহিত্যৰ পৰা আমি কেনেদৰে প্ৰাচীন অসম আৰু মধ্যযুগৰ অসমৰ বিষয়ে গম পাওঁ তাৰ বিষয়ে আমি চালোঁ। আজি আমি মুছলিম ইনভেডাৰ্ছ ইন আছাম চাম। চোৱা, ইয়াত আমি দুটা ভাগত আমি ইয়াক বিভক্ত কৰিছোঁ। ঠিক আছে। প্ৰথম ভাগত আমি কিহৰ বিষয়ে পঢ়িবলৈ পাম? প্ৰথমতে আমি চাম মুছলিম ইনভেডাৰ্ছ। যদি আমি আৰম্ভণিত চাওঁ, মই তোমালোকক ক'ব খোজোঁ যে মুছলিম ইনভেডাৰ্ছৰ যিটো পৰ্চন আছে অসমৰ হিষ্ট্ৰীত, যিটো মুছলিম ইনভেডাৰ্ছৰ পৰ্চন আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা। বিকজ মুছলিম ইনভেডাৰ্ছৰ লগত যিবোৰ যুদ্ধ হৈছিল, বা মুছলিম ইনভেডাৰ্ছ কোন কোন আহিছিল, কেনেধৰণে আহিছিল, ই অসমৰ ইতিহাসত এটা অভূতপূৰ্ব, বা অভূতপূৰ্ব বুলি নকওঁ মই, সকলোতকৈ ভাল, সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্ট এটা কেৰি কৰে। ঠিক আছে। মুছলিম ইনভেডাৰ্ছৰ ফালৰ পৰা যদি চাওঁ, আমি প্ৰাচীন অসমত মুছলিম ইনভেডাৰ্ছৰ বিষয়ে পঢ়িবলৈ পাম। ঠিক আছে। প্ৰাচীন অসমত মুছলিম ইনভেডাৰ্ছ কেনেকৈ হৈছিল, কোন আহিছিল, মই এটা যোৱা ক্লাছত মেবি মই ষ্টৰিটো কৈছিলোঁ, বক্তিয়াৰ খিলজী আৰু পৃথুৰ ষ্টৰিটো। তাৰপিছত আমি সন্ধিয়াৰ বিষয়ে পঢ়িবলৈ পাম পৃথুৰ পিছত। ঠিক আছে। পৃথু কোন আছিল? মই যোৱা ক্লাছত তোমালোকক কৈছিলোঁ যে যেতিয়া বৈদ্যদেৱ প্ৰথম ব্ৰাহ্মীণ ৰুলাৰ আছিল, পালা বংশৰ পৰা অসমত ৰুল কৰিছিল বৈদ্যদেৱ, যোনে বৈদ্যগড় নিৰ্মাণ কৰিছিল। বৈদ্যদেৱৰ পিছত অসমৰ ৰুলাৰ বা কামৰূপৰ ৰুলাৰ আমি কাক বুলি কওঁ? আমি পৃথুক বুলি কওঁ। ঠিক আছে। তো প্ৰাচীন অসমৰ মুছলিম ইনভেডাৰ্ছৰ বিষয়ে পঢ়িবলৈ পাম, আৰু মধ্যযুগৰ অসমৰ মুছলিম ইনভেডাৰ্ছৰ বিষয়ে আমি পঢ়িবলৈ পাম। এতিয়া মধ্যযুগৰ অসমৰ মুছলিম ইনভেডাৰ্ছৰ বিষয়ে আমি দুটা ভাগত পঢ়িবলৈ পাম। ঠিক আছে। প্ৰথমটো আমি চুহুং মুহুং দিহিঙীয়াৰ সময়ত মুছলিম ইনভেজন কেনেকুৱা হৈছিল, য'ত মূলা গাভৰুৰ কথা উল্লেখ আছে, য'ত পাচেন মুঙৰ কথা উল্লেখ আছে। ঠিক আছে। তিনিখন যে যুদ্ধ হৈছিল, তাৰ পিছত প্ৰথমটো আমি চুহুং মুহুং দিহিঙীয়া তেখেতৰ সময়কালত যে মুছলিম ইনভেজন হৈছিল তাৰ কথা পঢ়িবলৈ পাম মধ্যযুগৰ। আৰু তাৰ পিছত প্ৰতাপ সিংহৰ সময়তেই হওক বা যেতিয়া 1616ত যেতিয়া ছাইয়দ আবু বাক্কাৰ হৈ যাওক বা ছাইয়দ হাকিম ছত্ৰজিত
ঠিক আছে ছত্ৰজিতৰ লগত লগ লাগি জমিনদাৰ আছিল ডাকাৰ তো তেখেতৰ লগত লগ লাগি 16 চনত কেনেকুৱাকে মুছলিমসকলে আহিল থাৰ্ড ক্লাছ সেই সময়ত ঠিক আছে তো তাৰ বিষয়ে আমি পঢ়িবলৈ পাম তো মুছলিম ইনভেডাৰ্ছক আমি এইকেইটা ভাগত ভাগ কৰিছো আৰু এইকেইটা ভাগ গোটেইকেইটা ভাগ আজি আমি ভালদৰে চাম সো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ক্লাছটো যদি তোমালোকে এতিয়া চাই আছা মই আশা কৰোঁ তোমালোকে কণ্টিনিউৱাছলি কাৰণ বেছি দীঘলো নহয় এনেকুৱা নহয় যে বহুত দীঘলীয়া ক্লাছ হ'ব প্ৰাচীন অসমৰ গোটেইখিনি মুছলিম ইনভেডাৰ্ছ ঠিক আছে আৰু মধ্যযুগৰ অসমৰ গোটেইখিনি মুছলিম ইনভেডাৰ্ছৰ বিষয়ে আমি পঢ়িবলৈ পাম আৰু এই বস্তুখিনি এই যিখিনি আমি আজি পঢ়িম এই বস্তুখিনিয়ে অসমৰ ইতিহাসত এটা महत्वपूर्ण বা বহুত ইম্পৰ্টেন্ট পাৰ্ট এটা কেৰি কৰে তো আই হোপ তোমালোকে আজিৰ ক্লাছটো ভালদৰে কৰিবা ফাইন ওকে খন্দিয়াতে হৈ ললা নেকি ভালদৰে ওকে দীপ দীপ ভাল লাগিল তোমাক লগ পাই বহুত বহুত বেছি ভাল লাগিল মোৰ ক'ত গলা দীপ তোমাৰ কমেন্টটো বাৰু মোৰ তাত অহা নাই নেকি আহিছে দীপ ডেকা ভাল লাগিল লগ পাই দীপে আজি বুক ল'ব আহিছিল আৰু ই ৰখিলে মই যেহেতু আজি এটা প্ৰগ্ৰামত আছিলো পথ সুৰক্ষা অভিযান বুলি এটা নৱদলত প্ৰগ্ৰাম হৈছিল নিউজ 18 নৰ্থ ইষ্টৰ ফালৰ পৰা তাত আছিলো সো দীপে ৰখিলে আধা ঘণ্টা তাৰ পিছত তাক লগ পালো বহুত বেছি ভাল লাগিল মই আশা কৰোঁ যে দীপ এদিন ভাল অফিচাৰ হ'ব আৰু মই দেখিবলৈ পাম মই তাক প্ৰতিশ্ৰুতি তাক দিয়াইছো যে এদিন এই বছৰতে আৰু 3 মাহ পিছত যেতিয়া প্ৰিলিমছটো ক্ৰেছ কৰি মোৰ ওচৰলৈ আহিব মই কাৰা গাখীৰ দিয়া চাহ একাপ খাম তাৰ ফালৰ পৰা ঠিক আছে ওকে ফাইন সো let's start today's session আজিৰ সেশনটো আৰম্ভ কৰো আহা চোৱা আমি প্ৰথমতে মই যেনেকুৱাকে কৈছিলো যে মুছলিম ইনভেডাৰ্ছ ইন আসামত প্ৰথমতে আমি এনশিয়েন্ট বা প্ৰাচীন ইয়াক আমি ডাইৰেক্টলি প্ৰাচীন বুলি ক'ব এনেই যদি আমি ভাৰতৰ ইতিহাসৰ লগত কম্পেয়াৰ কৰো ইয়াক প্ৰাচীন বুলি ক'ব নোৱাৰো বাট অসমৰ ইতিহাসৰ লগত যদি আমি কম্পেয়াৰ কৰো তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ব পাৰিম তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ব পাৰিম আমি প্ৰাচীন অসমৰ মুছলিম ইনভেডাৰ্ছ বুলি ক'ব পাৰিম চোৱা মই যোৱা ক্লাছত এটা তোমালোক আজিৰ যিবোৰ টপিক আছে ন আজিৰ যিবোৰ ইয়াত স্লাইডত আছে মই ষ্টৰী আকাৰে কৈ যাম যাতে তোমালোকৰ মনত থাকে তাৰ পিছত আমি ইয়াৰ ওপৰত ইয়াৰ মানে স্লাইডৰ পৰা পঢ়িম সেম বস্তুৱে থাকিব বাট তোমালোকৰ তেতিয়া বেছিকে মনত থাকিব চোৱা মই যোৱা ক্লাছতেই তোমালোকক কৈছিলো যে পৃথুৰ সময়ত যেতিয়া বৈদ্যদেৱৰ পিছত পৃথু ৰজা হৈছিল যেতিয়া পৃথু আহিছিল ৰজা হিচাপে বা তেওঁ কামৰূপৰ ৰজা হৈ আছিল তেতিয়া বখতিয়াৰ খিলজী আহিছিল অসমলৈ আৰু কেনেকুৱাকে বখতিয়াৰ খিলজী অসমলৈ আহিলে বখতিয়াৰ খিলজীৰ মেইন ইন্টেনশন আছিল যে টিবেটলৈ যাব তেওঁ তাৰ তেওঁৰ মেইন ইন্টেনশন কি আছিল যে টিবেটলৈ তেখেত যাব এতিয়া কথাটো হ'ল যে টিবেটলৈ যোৱাৰ সময়ত আমাৰ অসমৰ দ্বাৰা বা অসমৰ থ্ৰু আসাম তেওঁ যাব লাগিব অসমলৈ যেতিয়া তেখেতে আহিল তেওঁ প্ৰথমতে কি কৰিলে মেক ট্ৰাইবৰ মানুহৰ ওচৰ চাপিল বা মেক ট্ৰাইব যিটো মেক ট্ৰাইব তোমালোকে হয়তো তোমালোকৰ কিছুমান এনেকুৱা বন্ধু আছে কিছুমান এনেকুৱা বন্ধু যাৰ উপাধি মেক গম পাব না তো মেক উপাধি এটা কমিউনিটি মেক ট্ৰাইবৰ ওচৰ চাপিল মেক ট্ৰাইবৰ লগত যেতিয়া তেখেত লগ হ'ল তেতিয়া তেখেতে কি কৰিলে তেখেতে ইনফ্লুৱেঞ্চ কৰিলে মেক ট্ৰাইবক ইছলাম ল'বৰ কাৰণে আৰু মেক ট্ৰাইবৰ যিজন মেইন মানুহ আছিল যিজন লিডাৰ আছিল মেক ট্ৰাইবৰ তেখেতক কনভাৰ্ট কৰিলে ইছলামলৈ আৰু তেখেতক নাম দিলে আলী মেক কি নাম দিলে আলী মেক তো তেওঁ মেক ট্ৰাইবৰ লগত জড়িত হ'ল তাৰ পিছত তেওঁ পৃথুক লগ ধৰিলে আৰু পৃথুক নিজৰ কথা ক'লে যে মই কলৈ যাম মই টিবেটলৈ যাম পৃথুৱে ক'লে যে এতিয়া মনসুনৰ সময় আৰু যদি বৰষুণ দিয়ে তেতিয়াহ'লে পাহাৰৰ পৰা তোমালোকে গম পোৱা যে পাহাৰৰ পৰা সেইফালে হিমালয়ৰ পৰা যেতিয়া পানী বৈ আহিব বানপানীৰ সৃষ্টি হ'ব আৰু তেতিয়া আপোনাৰ বহুত প্ৰব্লেম হ'ব আৰু সেই কাৰণে তেখেতে বখতিয়াৰ খিলজীক কৈছিল পৃথুৱে যে এইখিনি সময়ত আপুনি টিবেটলৈ যাব নালাগে কেইদিনমান ৰখক কেইমাহমান ৰখক আপুনি এটা ভাল সময়ত টিবেটলৈ ৰাওনা হ'ব বাট বখতিয়াৰ খিলজীয়ে ক'লে যে মই যামেই কাৰণ মোৰ মেইন ইন্টেনশন টিবেটলৈ যোৱা আৰু যদি কিবা প্ৰব্লেম আহে তেতিয়াহ'লে মই তাক কি কৰিম মই তাক ৰখাম বা সেই প্ৰব্লেমটোক মই সলভ কৰিম মই যামেই আৰু এনেকুৱা ক্ষেত্ৰত পৃথুৰ ইগো আৰ্ডল পৃথুৱে ক'লে ঠিক আছে যাওক তেতিয়াহ'লে আৰু বখতিয়াৰ খিলজী যেতিয়া টিবেটলৈ ৰাওনা হ'ল কোৱা যায় যে টিবেটৰ সেই সময়ত টিবেটলৈ যেতিয়া গৈছিল অসম ক্ৰছ কৰি এটা ডাঙৰ নদী পোৱা যায় আৰু নদীৰ পাৰত তেতিয়া বাঁহৰ দলং আৰু কাঠৰ দলং বাঁহ আৰু কাঠৰ দলং আছিল যেতিয়া গুচি গ'ল বখতিয়াৰ খিলজী পৃথুৱে কি কৰিলে এইফালে এই বাঁহৰ দলংখন ভাঙি থৈ দিলে ইয়ালৈ যোৱাৰ পিছত বখতিয়াৰ খিলজীয়ে ফিল কৰিলে যেতিয়া ধাৰাসাৰ বৰষুণ দিলে তাত হ'ল বানপানী আৰু বানপানীৰ প্ৰকোপত যেতিয়া বখতিয়াৰ খিলজী আগবাঢ়িব নোৱাৰিল তেতিয়া বখতিয়াৰ খিলজীয়ে ভাবিলে যে এটা কাম কৰো মই উভতি যাওঁ মই কি কৰো মই উভতি যাওঁ আৰু বখতিয়াৰ খিলজী যেতিয়া উভতি আহিল দেখা পালে যে দলংখন ভাঙি থৈ দিছে পৃথুৱে আৰু নদীত বহুত বেছিয়ে পানীৰ সোঁত বৈ আছে আৰু এইফালে পৃথুৱে নিজৰ সৈন্যৰ লগত লগ লাগি ৰখি আছে ঠিক আছে
এতিয়া বখতিয়াৰ খিলজি যদি আমি চাব যাওঁ they were originally টাৰ্কছ আছিল তেওঁলোক হয় নে নহয় তো বখতিয়াৰ খিলজিয়ে কি কৰিলে ইয়াতেই তেওঁলোকে আশ্ৰয় ললে কেইদিনমান যেতিয়ালৈ পৃথিৱী ইয়াত ৰখি আছে আৰু বৰষুণ কমা নাই আৰু নদীৰ পানী যেতিয়ালৈ কমা নাছিল ৰখি থকাৰ সময়তে কি হ'ল এটা সময়ত বহুত দিন ৰখাৰ পিছত তেওঁলোকে নিজৰ লগত লৈ অহা খাদ্যবোৰ শেষ হ'বলৈ আৰম্ভ কৰিলে বেমাৰ লগ দিলে বা বহুতো এনেকুৱা ডিজিজ লগ দিলে সৈন্যবোৰত যাৰ প্ৰকোপত সৈন্যবোৰ ঢুকাবলৈ আৰম্ভ কৰিলে এটা সময়ত তেওঁলোকে কি কৰিলে ভাবিলে যে নাই আমি নদী পাৰ হৈ পৃথুৰ লগত যুদ্ধ কৰিয়ে যাব লাগিব তো নদী পাৰ হ'বলৈ চেষ্টা কৰিলে কিন্তু নদী পাৰ হৈ আহে মানে পৃথুৱে মাৰি পেলায় তো এনেকুৱাকে কোৱা হয় যে ডিষ্ট্ৰাকশ্যন অফ টাৰ্কছ হৈছিল প্ৰাচীন ভাৰতত প্ৰাচীন অসমত ডিষ্ট্ৰাকশ্যন অফ টাৰ্কছ হৈছিল কেতিয়া 1127 চাকা বুলি কোৱা যায় আৰু যদি আমি চাকাৰ কথা চাওঁ তেতিয়া আমি গম পাওঁ ইয়াৰ লগত +78 কৰা তোমালোকে গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ হিচাপত 1205 পাই যাবা কিমান 1205 তো 1178 চাকা ডিষ্ট্ৰাকশ্যন অফ টাৰ্কছ বাই the ruler of Kamrup Prithu বুলি মেনশন আছে ক'ত কানাই বৰহী ৰক ইনস্ক্ৰিপশনত ঠিক আছে ক'ত মেনশন আছে কানাই বৰহী ৰক ইনস্ক্ৰিপশন আৰু ইয়াৰ বিষয়ে আছে main intention of Bokhtiyar Khilji was to go to China and Tibet by crossing Kamrupa ঠিক আছে যেটো কথা মই কলো তাৰ পিছত যদি আমি চাও he first make a connection with the Mek tribeৰ লগত প্ৰথম কানেকশন হৈছিল বুলি মই কৈছিলো আৰু তাৰ যিজন চিফ আছিল লিডাৰ আছিল সেইজনক কনভাৰ্ট কৰিলে ইছলামলৈ ইছলামিক ফেইথ and named him as Ali Mek মই কলো মাত্ৰ Ali Mekলৈ তেখেতক কনভাৰ্ট কৰিলে পৃথু ৰিকুৱেষ্টেড বখতিয়াৰক প্ৰথমতে কৈছিল ৰিকুৱেষ্ট কৰিছিল যে এইখিনি সময়ত টিবেট বা চাইনালৈ যাব নালাগে বিকজ অফ দা মনসুনৰ কাৰণে কিন্তু বখতিয়াৰ খিলজিয়ে তেখেতৰ কথা নুশুনিলে আৰু প্ৰচিড কৰিলে বাট বিকজ অফ দা ফ্লাড কিন্তু ফ্লাডৰ কাৰণে বানপানীৰ কাৰণে হি ৰিট্ৰিটেড and lastly got defeated by Prithu আৰু তাৰ পিছত পৃথুৰ হাতত হাৰি থাকিল and it was mentioned in Kanai Borohi rock inscription one of the most important point যেটো তোমালোকে exam point of view পৰা মনত ৰখাটো বহুত বেছি important ঠিক আছে কি আছে Kanai Borohi rock inscription হয় মেছটোৱে হয় ডেইজি yes ঠিক আছে ধৰিছা মেছ উপাধি যেটো আছে yes got defeated by Prithu আৰু পৃথুৰ হাতত হাৰি থাকিল যাৰ বিষয়ে আমি পঢ়িলো চোৱা তো এটা জাস্ট ফটো লৈ আহিছো কাৰণ ফটোৰ হৈতে তোমালোকে বেছি ভাল পাবা থাকে ক্লাছটো কৰি এনে ভাবিছো আৰু মই আৰু সঁচা কথাটো বাৰু ফটোৰ হৈতে বেছিয়ে ভাল পায় ক্লাছটো কৰি হয়নে নাই ঠিক আছে ওকে সো তাৰ পিছত যদি আমি চাও ঘিয়াসুদ্দিন খিলজি তাৰ পিছত আহিল ঘিয়াসুদ্দিন খিলজি আৰু সেই সময়ত তোমাক মই কৈ আছো না সেই সময়ত হৈছিল কি জানা তুমি যদি এনশিয়েন্ট ইণ্ডিয়াৰ বিষয়ে পঢ়া এনশিয়েন্ট ইণ্ডিয়াৰ বিষয়ে সৰি নট এনশিয়েন্ট ইণ্ডিয়া মেডিয়েভেল ইণ্ডিয়া সৰি মেডিয়েভেল ইণ্ডিয়া মই মানে এনশিয়েন্ট আসাম পঢ়াই আছো ন মেডিয়েভেল ইণ্ডিয়াৰ বিষয়ে যেতিয়া তুমি পঢ়িবা তুমি গম পাবা যে দিল্লী সুলতানেট যেতিয়া আছিল দিল্লী সুলতানেট মই তোমালোকক পঢ়াইছিলো হয়নে নহয় যদি তোমালোকৰ মনত আছে দিল্লী সুলতানৰ পাঁচটা ডাইনেষ্টি কি আছিল প্ৰথমটো আছিল স্লেভ ডাইনেষ্টি স্লেভ কেতিয়াৰ পৰা স্লেভ আছিল 1206 ৰ পৰা 1290 তাৰ পিছত আছিল কি খিলজি ডাইনেষ্টি খিলজি আছিল 1290 ৰ পৰা 1320 লৈ তাৰ পিছত আছিল তুগলক ডাইনেষ্টি 1320 ৰ পৰা 1414 লৈ তাৰ পিছত আছিল সৈয়দ ডাইনেষ্টি সৈয়দ আছিল 1414 ৰ পৰা 1451 লৈ তাৰ পিছত আছিল লোধি ডাইনেষ্টি বা লোধি আছিল 1451 ৰ পৰা 1526 লৈ যাৰ পিছত আহিল মোগল বাবৰ এতিয়া চোৱা এই স্লেভ ডাইনেষ্টিৰ প্ৰথমজন ৰজা আমি পঢ়িছিলো কুতুবউদ্দিন আইবাকত আমি পঢ়িছিলো শামসুদ্দিন ইলতুতমিছ আৰু ইলতুতমিছৰ পুত্ৰ আৰু পুত্ৰী বিকজ ৰাজিয়া সুলতানা আহি যায় ন ৰাকনুদ্দিনৰ পিছত তো শামসুদ্দিন ইলতুতমিছৰ পুত্ৰবোৰ এক ফালৰ পৰা ৰজা হৈ গৈ আছে ঠিক আছে আমি পঢ়িছিলো ইয়াৰ বিষয়ে আমি যেতিয়া মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছিলো তো শামসুদ্দিন ইলতুতমিছৰ পিছত ৰজা হৈছিল কোন 1236 ত হৈছিল ৰাকনুদ্দিন এক বছৰৰ কাৰণে ৰজা হ'ল তাৰ পিছত ৰজা হ'ল কোন ৰাজিয়া সুলতানা এনেকুৱাকে গৈ আছে এক ফালৰ পৰা ৰজা হৈ পিছত কি হ'ল জানানে নাই শামসুদ্দিন ইলতুতমিছৰ একদম সৰু পুত্ৰ নাম আছিল কি নাছিৰুদ্দিন মাহমুদ আমি পঢ়িছিলো হয়তো তোমালোকৰ মনত আছে নাছিৰুদ্দিন মাহমুদে কি কৰিলে তাখতা পলট মানে জানানে নাই ৰাজসিংহাসনৰ কাৰণে যুদ্ধ কৰি দিলে কাৰ হৈতে লগ লাগি নিজৰ মাকৰ হৈতে লগ লাগি আৰু ঘিয়াসুদ্দিন বলবানৰ হৈতে লগ লাগি এতিয়া চোৱা নাছিৰুদ্দিন মাহমুদে যেতিয়া তাখতা পলট কৰিলে
সেই সময়ত ঘিয়াছুদ্দিন খিলজীয়ে বদলা ল'ব আহিছিল অসমলৈ। ঘিয়াছুদ্দিন খিলজী আহিছিল বদলা ল'বৰ কাৰণে অসমলৈ। অসমত ৰজা হৈ আছিল পৃথু। কোন আছিল? পৃথু। পৃথু তেতিয়াও অসমত ৰজা আহিছিল কামৰূপৰ। শুনিবা মোৰ কথা। তো নাছিৰুদ্দিন মাহমুদে ঘিয়াছুদ্দিন এই শ্লাইডটো তোমালোকে জাষ্ট মনত ৰাখি থৈ দিয়া মই কি কৈ আছো, কাৰণ এবাৰ গুচাই দিলে ই গুচি যাব, ঠিক আছে। এবাৰ যদি মই বেক কৰি দিওঁ না ই গুচি যাব, ফাইন। তো এতিয়া জাষ্ট মনত ৰাখি থৈ দিয়া। এতিয়া কথাটো হ'ল যে যেতিয়া বখতিয়াৰ খিলজীৰ বদলা ল'বৰ কাৰণে ঘিয়াছুদ্দিন খিলজী আহিল, ঘিয়াছুদ্দিন খিলজী প্ৰথম কলৈ আহিল, মই বেক কৰিব গৈ আছো, মনত ৰাখি থবা। ঘিয়াছুদ্দিন খিলজী প্ৰথম কলৈ আহিল? ঘিয়াছুদ্দিন খিলজী প্ৰথম আহিল, হি অলসো ফলোড দা ৰুট অফ বখতিয়াৰ খিলজী, ৰুটটো তেখেতে ল'লে। ইন দা গষ্টাল ইনস্ক্ৰিপশ্যন আমি পঢ়িছিলো গষ্টাল ইনস্ক্ৰিপশ্যনৰ কথা যোৱা ক্লাছ 2টাত। ইট ইজ মেনশ্যন আছে ফৰ দা ফাৰ্ষ্ট টাইম ঘিয়াছুদ্দিন খিলজী প্ৰচিডেড টুৱাৰ্ডছ নগাঁও। প্ৰথমতে কলৈ আহিল? নগাঁওলৈকে আহিল। নগাঁওলৈকে যেতিয়া আহি পালে তাৰ পিছত যেতিয়া তেখেতে মাৰ্চ আৰম্ভ কৰিলে নিজৰ সৈনিকৰ লগত, যেতিয়া নগাঁওলৈকে আহি পায় তাৰ পিছত যেতিয়া তেখেতে মাৰ্চ আৰম্ভ কৰিলে নিজৰ সৈনিকবোৰৰ লগত, তেতিয়া দিল্লীত, মই কি কৈ আছিলো, দিল্লীত হ'ল তখ্তাপলট, স্লেভ ডাইনেষ্টি। নাছিৰুদ্দিন মাহমুদে যুদ্ধ আৰম্ভ কৰিলে। কোনে আৰম্ভ কৰিলে? নাছিৰুদ্দিন মাহমুদে যুদ্ধ আৰম্ভ কৰিলে। আৰু যেতিয়া নাছিৰুদ্দিন মাহমুদে যুদ্ধ আৰম্ভ কৰিলে এই নিউজটো কালৈ আহি গ'ল, এই নিউজটো আহি গ'ল ঘিয়াছুদ্দিন খিলজীলৈ। আৰু ঘিয়াছুদ্দিন খিলজীয়ে নগাঁৱৰ পৰাই ৰিটাৰ্ণ কৰিলে, নিজৰ যাত্ৰা বা নিজৰ মাৰ্চ বা পৃথুৰ সৈতে যে যুদ্ধ হ'ব লগা আছিল সেইটো তাতেই বাতিল কৰি তেওঁ ঘূৰি গ'ল স্লেভ ডাইনেষ্টিলৈ, ঠিক আছে। A news was sent to him from Bengal. The news was that Nasiruddin Mahmud, son of Iltutmish, একদম সৰু পুত্ৰ, যদি তোমালোকে medieval Indian history পঢ়িছা মধ্যযুগৰ ভাৰতৰ ইতিহাস মোৰ লগত, attacked on the throne and got the throne of Bengal. So he had to return to Bengal but was not able to defeat Nasiruddin. এটা বেংগল বুলি এই কাৰণেই কৈছে কাৰণ বেংগল এটা বিভাজন আছিল সেই সময়ৰ দিল্লী সুলতানতৰ স্লেভ ডাইনেষ্টি যেতিয়া দিল্লীত নাছিৰুদ্দিন মাহমুদে যেতিয়া নিজৰ ৰাজ এখন লৈ ললে তাৰ পিছত বেংগলত এটেক কৰিলে, সেই কাৰণে এই লাইনটো ইয়াত আছে। তো তেখেত ঘূৰি গ'ল বেংগললৈ, আৰু যদিও বেংগললৈ ঘূৰি গ'ল তাৰ পিছত কিন্তু তেখেতে নাছিৰুদ্দিন মাহমুদৰ লগত হাৰি থাকিল যুদ্ধত, ঠিক আছে। সো হি হ্যাড টু ৰিটাৰ্ণ টু বেংগল বাট ৱাজ নট এবল টু ডিফিট নাছিৰুদ্দিন। আৰু কোৱা হয় ইনস্ক্ৰিপশ্যনত উল্লেখ আছে এখন ইনস্ক্ৰিপশ্যনত যে নাছিৰুদ্দিন মাহমুদেই আছিল যিজনে অসমলৈ আহি বা কামৰূপলৈ আহি পৃথু ঘূৰুৱাইছিল আৰু পৃথুক হত্যা কৰিছিল। আৰু পৃথুক হত্যা কৰাৰ পিছত পৃথুৰ পুত্ৰ সন্ধিয়াক ৰজা বনাই ৰাজসিংহাসনত থৈ গৈছিল এজ এ পাপেট ৰুলাৰ। মানে বছৰি কি দি থাকিবি, মোক বছৰি টেক্স দি থাকিবি, বছৰি, আৰু সন্ধ্যাক ৰজা বনাই থৈ গৈছিল, ঠিক আছে। এতিয়া কথাটো হ'ল যে তাকেই আছে, ইন এন ইনস্ক্ৰিপশ্যন ইট ৱাজ ৰিটেন দ্যাট নাছিৰুদ্দিন ইভেন কেম টু কামৰূপ এণ্ড ডিফিটেড এণ্ড কিল পৃথু, পৃথুক হত্যা কৰিছিল। আৰু গষ্টাল ইনস্ক্ৰিপশ্যনৰ মতে নেম অফ দ্য পৃথু ৱাজ মেনশ্যন এজ বিশ্বসুন্দৰা দেৱা। আগতে উপাধি লৈছিল, আজিকালি পাৰা নেকি উপাধি ল'ব? নোৱাৰা। আৰ্টিকেল 18 যদি তোমালোকে পঢ়িছা, পলিটি অলৰেডি পঢ়া কমপ্লিট হৈছে তোমালোকৰ পলিটি, আৰ্টিকেল 18 এভলিউশ্যন অফ টাইটেল, হয় নে নহয়? অ'কে সো বুজি পাই আছা ধন? ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা, এই নামটো মনত ৰাখিবা, পৃথুৱে কি উপাধি লৈছিল? গষ্টাল ইনস্ক্ৰিপশ্যনত পৃথুক কি নামেৰে মেনশ্যন কৰা গৈছিল? গষ্টাল ইনস্ক্ৰিপশ্যনত পৃথুক বিশ্বসুন্দৰা দেৱা বুলি মেনশ্যন কৰা গৈছিল। কি বুলি মেনশ্যন কৰা গৈছিল? বিশ্বসুন্দৰা দেৱা বুলি মেনশ্যন কৰা গৈছিল। According to some local tradition, Prithu is described as the king of Kamrupa. So, এটা পৃথুৰ বিষয়ে আমি পঢ়িম যে পৃথুৱে কি কৰিছিল? মোহাম্মদ ইনভেশন, মুছলিম ইনভেশনক প্ৰতিৰোধ কৰিবৰ কাৰণে যেতিয়া ঘিয়াছুদ্দিন হৈ যাওক বা আমাৰ প্ৰথম দুটা মুছলিম ইনভেশন, ঠিক আছে, বখতিয়াৰ হৈ যাওক, তেওঁলোক যেতিয়া আহিছিল তাৰ পিছত পৃথুৱে কি কৰিছিল? প্ৰতিৰোধ কৰিবৰ কাৰণে মুছলিম ইনভেশন। চোৱা, according to some local traditionৰ মতে Prithu is described as the king of Kamrupa who built extensive fortification. বহুত ডাঙৰ গড় বনাইছিল এৰাউণ্ড জলপাইগুৰিৰ চাৰিওফালে গড় বনাইছিল। কিহৰ কাৰণে? যাতে নেক্সট টাইম যাতে মুছলিমসকলে ইনভেড কৰিব নোৱাৰে। He must have governed a large extent of territory. কোৱা হৈছে তেখেতে হয়তো বহুত ডাঙৰ টেৰিটৰি এটাক ৰুল কৰি আছিল বহুত দেৰিলৈকে, বহুত দীঘলীয়া সময়লৈকে, for a considerable length of time বুলি কৈছে। Prithu was therefore no other than the king of Kamrupa. Prithu
সেইকাৰণে আমি ক'ব পাৰো পৃথু কামৰূপৰ সেইজন ৰুলাৰ হু ৰিপিল দ্য ফাৰ্ষ্ট টু মহম্মদন ইনভেজন ইনটু দ্য কিংডম প্ৰথম দুবাৰৰ মুছলিম ইনভেজনক প্ৰতিৰোধ কৰিছিল কামৰূপত আফটাৰ দ্য ইনভেজন বাই বখতিয়াৰ আৰু বখতিয়াৰক যেতিয়া হৰুৱাই বখতিয়াৰ যেতিয়া গুচি গ'ল বখতিয়াৰক হৰুৱাৰ পিছত he fortified the city of Jalpaiguri and Rangpur with a view of offering effective resistance to further inroads from that direction কৈছে বখতিয়াৰক প্ৰতিৰোধ কৰাৰ পিছত প্ৰথম মুছলিম ইনভেজনটো প্ৰতিৰোধ কৰাৰ পিছত পৃথুৱে সেইজন আছিল জনে জলপাইগুৰি আৰু ৰংপুৰক ফৰ্টিফাইড কৰিছিল গড় নিৰ্মাণ কৰিছিল যাতে যাতে নেক্সট টাইম সেই সেম ৰাস্তাটোৰে বা সেই পথেৰে মুছলিম ইনভেডাৰ্ছে আক্ৰমণ কৰিব নোৱাৰে কামৰূপক সো দ্যাট ইজ পৃথু ফৰ ইউ পৃথু মই বহুত সন্মান কৰো পৃথু বিকজ হি ইজ দ্য ফাৰ্ষ্ট কিং এনচিয়েন্ট অসমৰ জনে প্ৰথমবাৰৰ কাৰণে মুছলিমসকলক ডেষ্ট্ৰয় কৰিছিল বা মুছলিম ইনভেজনক প্ৰতিৰোধ কৰিছিল বখতিয়াৰ খিলজিৰ দৰে যিজনে কি কৰিছিল নালন্দা ইউনিভাৰ্চিটি ডেষ্ট্ৰয় কৰিছিল হয়নে নহয় তোমালোকে যদি গম পোৱা সো মই ক'ব খোজো যে পৃথুক যদি আমি ইতিহাসৰ ফালৰ পৰা চাব যাওঁ বহুত হয়তো ইতিহাস নোহোৱা হৈ গৈছে এইবিলাকতো মেক্সিমাম আমি যদি চাওঁ যে যিবোৰ মুছলিম পোয়েট আছিল হয়নে নহয় বা মুছলিম ৰাইটাৰ্ছ আছিল সেই সময়ৰ যিবোৰ বখতিয়াৰ বা গিয়াছুদ্দিন বা নাছিৰুদ্দিন মাহমুদৰ লগত আহিছিল তেওঁলোকে নিজে লিখা বস্তু বেছিকে ইতিহাসত পাবা বাট আমি যদি চাব যাওঁ আমি যদি অসমৰ ইতিহাসৰ কথা চাব যাওঁ অসমৰ পাৰ্সপেক্টিভৰ পৰা কানাই বৰহী ৰক ইনস্ক্ৰিপশ্যন চাব যাওঁ আমি গম পাম যে পৃথু এজন এনেকুৱা ৰুলাৰ আছিল কামৰূপৰ জনে প্ৰথম দুবাৰ মুছলিম ইনভেজনক প্ৰতিৰোধ কৰিছিল আৰু টাৰ্কসকলক ডেষ্ট্ৰয় কৰিছিল ইন দ্য ফাৰ্ষ্ট ইনভেজন বাই বখতিয়াৰ খিলজি ঠিক আছে গিয়াছুদ্দিন তুগলক বুলি মানে মই আনিব খুজিছিলো গিয়াছুদ্দিন খিলজি যিজন আহিছিল বাট কথাটো হ'ল কি এইজন গিয়াছুদ্দিন তুগলক আহি গ'ল ঠিক আছে আমি গিয়াছুদ্দিন তুগলক আহিল যাতে আমি ইয়াক ৰিকেপ কৰো ৰিকেপ গম পোৱা নাই আমি ইয়াক ৰিকেপ কৰো যেতিয়া আমি মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো আমি পঢ়িছিলো তুগলক ডাইনেষ্টি আমি কি পঢ়িছিলো তুগলক ডাইনেষ্টি অলপ সময় ৰিকেপ কৰো তুগলক ডাইনেষ্টি আৰম্ভণি তুগলক ডাইনেষ্টিত কেতিয়া আছিল 1320 কেতিয়া অন্ত পৰিছিল 1414 চনত তুগলক ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল হাজী মালিক আছিল নে নাই জনে গিয়াছুদ্দিন তুগলক নামটো ললে তেখেতে কি কৰিছিল পাহাৰৰ একদম ওপৰৰ টিলাটোত নিজৰ গড় নিৰ্মাণ কৰিছিল যাতে গোটেই দিল্লীখন এনেকুৱাকে চাব পাৰে হয়নে নহয় অনুমতি দিছিল আৰ্কিটেকচাৰক বনাবৰ কাৰণে বলে গড় এটা বনোৱা একদম পাহাৰৰ ওপৰ তলত যাতে আমি গোটেই দিল্লীখন চাব পাৰো আৰু তাৰ পৰা এদিন ঘোঁৰাত উঠি টপত চাব গ'ল তাৰ পৰা পৰি থাকিল আৰু মৰি থাকিল গম পালা তো গিয়াছুদ্দিন তুগলক তো ৰিকেপ কৰিলো আমি কিন্তু গিয়াছুদ্দিন খিলজিৰ ফটো আনিব খুজিছিলো মই যি কি নহওক কিয় ওকে নেক্সট তুগৰিল খান এতিয়া চোৱা এতিয়া কথাটো হ'ল যে আমি যেনেকে চালো যে ইনস্ক্ৰিপশ্যনত উল্লেখ আছে পৃথু হত্যা কৰিছিল আহি আৰু হৰুৱাইছিল কৰে নাছিৰুদ্দিন মাহমুদে আমি অলপ আগতে পঢ়িবলৈ পালো এতিয়া নাছিৰুদ্দিন মাহমুদে কি কৰিলে পৃথুক হৰুৱাই পৃথুৰ পুত্ৰ সন্ধিয়াক ৰজা বনাই থৈ গ'ল কামৰূপৰ কলে যে এটা কাম কৰিবা তুমি এজ এ পাপেট ৰুলাৰ হিচাপে কাম কৰিবা মানে তুমি কি কৰিবা তুমি মোক টকা দি থাকিবা তুমি মোক টেক্স দি থাকিবা বছৰি ঠিক আছে এনুৱেল যুদ্ধৰ ইণ্ডেমনিটিটো বাদেই এইটোতো লৈছিলেই সেই সময়ত কিন্তু তাৰ বাদেও বছৰি টকা তাৰপিছত হাতী এইবিলাক ঘোঁৰা এইবিলাক দি থাকিব লগা হৈছিল এতিয়া চোৱা সন্ধিয়াই কেইবছৰমানতো দিলে এজ এ পাপেট ৰুলাৰ হিচাপে তেখেত থাকিল তাৰপিছত সন্ধিয়াই ভাবিলে যে মই নামানো কিয় মানিম মই আছো ইয়াত মোৰ নিজৰ জেগাত মই এজ এ পাপেট ৰুলাৰ হিচাপে কিয় থাকিম তো সন্ধিয়াই ক'লে যে নাই মই এতিয়াৰ পৰা ইণ্ডিপেণ্ডেণ্ট নিজকে স্বাধীন ঘোষণা কৰি দিলে নিজৰ স্বাধীনতা ঘোষণা কৰি দিলে আৰু নিজকে এজন স্বাধীন ৰজা হিচাপে ঘোষণা কৰি দিলে কোনে সন্ধিয়াই এই নিউজটো যেতিয়া কাণত পৰিল দিল্লী চুলতানেটত তাৰ পৰা পঠাই দিলে কাক তুগৰিল খান কাক পঠাই দিলে তুগৰিল খান at the time of invasion of তুগৰিল খানৰ ইনভেজনৰ সময়ত কামৰূপৰ ৰজা আছিল সন্ধিয়া পৃথুৰ পুত্ৰ তুগৰিল খানে এই কাৰণে ইনভেট কৰিলে কাৰণ সন্ধিয়া ৰিফিউজ টু পে দা ট্ৰিবিউট টু বেংগলক ট্ৰিবিউট দিবৰ কাৰণে মানা কৰি দিছিল আৰু নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰি দিছিল সন্ধিয়া মেড এ মেট্ৰিমনিয়েল এলায়েন্স টু দা চুতীয়াসকলৰ সৈতে সন্ধিয়া কি কৰিলে বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে সন্ধিয়া was one and only the king who captured some of the portion of Goura তেতিয়া চোৱা গৌৰা বংশ যদি চাওঁ আমি ৱেষ্ট বেংগলৰ এই পৰ্চনখিনিত গৌৰা বংশ আছিল ঠিক আছে
গৌড় বংশ আছিল আমি গৌড়ৰ কথা পঢ়িছিলো যেতিয়া আমি শশাংকৰ কথা পঢ়িছিলো সো গৌড় বংশৰ এটা পোৰশন সন্ধিয়াই কি কৰিছিল ক্যাপচাৰ কৰিছিল আৰু নিজৰ ৰাজ্যলৈ নিজৰ টেৰিটৰিলৈ ইনক্লুড কৰি লৈছিল ইয়াক গৌড় বংশৰ এটা পোৰশন আৰু যেতিয়া গৌড় বংশৰ শুনা সন্ধিয়া প্ৰথম এনেকুৱা কামৰূপৰ ৰজা আছিল জনে গৌড় বংশৰ এটা পোৰশন ক্যাপচাৰ কৰিছিল যুদ্ধ কৰি জিকিছিল এতিয়া কথাটো হল যেহেতু গৌড় বংশৰ এটা পোৰশন সন্ধিয়াই ক্যাপচাৰ কৰিলে প্ৰথমবাৰৰ কাৰণে কামৰূপৰ এনেকুৱা এজন ৰুলাৰ যাৰ পিছত সন্ধিয়াই কি কৰিলে এটা উপাধি লৈ ললে গৌৰেশ্বৰ কি উপাধি লৈ ললে গৌৰেশ্বৰ উপাধি লৈ ললে মনত ৰাখিবা গৌৰেশ্বৰ উপাধি কোনে লৈছিল সন্ধিয়াই লৈছিল পৃথুৰ পুত্ৰ আৰু কিয় লৈছিল বিকজ তেখেতে গৌড় বংশৰ এটা পোৰশন কি কৰিছিল ক্যাপচাৰ কৰিছিল আৰু প্ৰথম ৰজা আছিল কামৰূপৰ যদি গৌড় বংশৰ এনেকুৱাকে এটা পোৰশন ক্যাপচাৰ কৰিছিল ফাইন in the first place এটা তুঘ্ৰিল খানৰ কথা কৈছে যে তুঘ্ৰিল খান যেতিয়া আহিল যদি আমি হিষ্ট্ৰীৰ ফালৰ পৰা চাব যাও তুঘ্ৰিল খান আহিছিল 1257 ত এতিয়া 1257 ত আহিছিল যদি আমি অসম হিষ্ট্ৰীত ভালদৰে বস্তুবোৰ চাব যাও তেতিয়া তুঘ্ৰিল খান কেতিয়া আহিছিল 1257 ত আহিছিল এতিয়া চোৱা তুঘ্ৰিল খান যেতিয়া আহিল বুজি আছে নেকি বাৰু বুজি আছে নেকি নলবাৰী এমকেডি বাফাৰিং তো হৈ থকা নাই নবসোৱা কিছুমান বুকত 1206 পাবা কিছুমান বুকত 1205 পাবা বাট কানাই বৰহি ৰক ইনস্ক্ৰিপচনৰ মতে যদি চাব যোৱা ন আহিছিল 1205 ত ওকে বুজি আছে নেকি বাৰু বুজি আছে নেকি কোনো কোৱা নেকি মোক ওকে ওকে সংগীতা ফাইন ওকে ক্লিয়াৰ ফাইন এতিয়া চোৱা দ্য ফাৰ্ষ্ট পেজ এতিয়া চোৱা যেতিয়া তুঘ্ৰিল খান আহিল ন প্ৰথমতে শুনা আমাৰ অসমীয়া বিলাক কেনেকুৱা জানা অলপ চালাক আৰু অসমীয়া বিলাকে ন বানপানীক ৰখি থাকে সাংঘাতিক আপোনাৰ আমাৰ তাতে বানপানী হৈয়ে থাকে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ উপনদী বিলাকে বানপানী কৰিয়ে থাকে হয় নে নহয় আজি হয়তো আজিও তুমি যদি চোৱা আমাৰ গাঁৱত মোৰ গাঁৱত নলবাৰীৰ নমাটি তুমি যদি চোৱা আজিও এভাৰেজ হিচাপে প্ৰত্যেক বছৰে অলপ চলপ হলেও বানপানী হ'বই 2003 চনত 4 চনত যেটো বানপানী আছিল সেইটো মাৰাত্মক আছিল সাংঘাতিক বানপানী আছিল তো ডাঙৰ বানপানী এতিয়া হয়তো অলপ জায়গাবোৰ হল মাথাউৰি এম্বেকমেন্টবোৰ ডাঙৰ হল মাথাউৰিবোৰ বনাব ষ্টাৰ্ট কৰি তাৰ পিছতো বানপানী হয় তো আমি বানপানীৰ লগত তুমি ভাবা যে এটা টাইমত বানপানী কেনেকুৱা এটা প্ৰকোপৰ বানপানী হয় গোটেই অসমখনত বানপানী হয় এতিয়াও হয় বানপানী তো বানপানীৰ লগত আমাৰ এটা আমি ওতপ্ৰোতভাৱে জড়িত আমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে বানপানীৰ লগত তো সৰুৰ পৰাই অসমীয়া ডেকাসকলে আগতেও বানপানীৰ লগত ডাঙৰ হোৱা মানে বুজি পালা তো আমি পানীক ভয় নকৰো মেইন কথা বা আমি এডজাষ্ট হৈ গৈছো পানীৰ লগত বানপানীৰ লগত এতিয়া কি হল তুঘ্ৰিল খান যেতিয়া আহিল সন্ধিয়াই গম পালে যে যদি মই নৰ্মেলি যুদ্ধ কৰিব যাওঁ তেতিয়াহ'লে মই হাৰি থাকিম তো সন্ধিয়া কি কৰি গল ফাৰ্ষ্ট যেতিয়া তুঘ্ৰিল খানে এটেক কৰিলে সন্ধিয়া হাৰি থাকিল বেছি কি বুলি কয় এইটো বেছি নিজৰ পৰা 100% দিয়াও নাছিল মানে এনে জানে হাৰিম বুলি তো সন্ধিয়া হাৰিল আৰু পলাই লুকাই থাকিল তো তুঘ্ৰিল খানে কি কৰিলে ৰাজধানী দখল কৰিলে তুঘ্ৰিল খানে ভাবিলে যে এতিয়া আৰু চিন্তা নাই বাট কেইমাহ মান পিছত যেতিয়া নিজে ঠিক হৈ আছিল নিজে সেটেল হৈ আছিল তুঘ্ৰিল খান আৰু মুছলিম সোলজাৰসকল তেতিয়া আহিল মনসুনৰ সময় প্ৰথম বেছি এটেক কৰা নাছিল মনসুনৰ কাৰণ পলাই গৈছিল তাৰ পিছত জানেই সন্ধিয়া যে মনসুন আনাই আমি যাব নোৱাৰো যেতিয়া কেইমাহ মান পিছত মনসুনৰ সময় আহিল আৰু যেতিয়া গোটেই অসমখন বানপানীৰে ভৰি গল তেতিয়া লুকাই চুৰকি আহিল সন্ধিয়া নিজৰ সৈনিকসকল লৈ আৰু কোৱা হয় যে সেকেন্ড ফেজত যেতিয়া মনসুন আহিল বানপানী আহিল সন্ধিয়াই বহুত বেয়াকে হৰুৱালে তুঘ্ৰিল খানক মুছলিম সৈন্য বহুত বেয়াকে হাৰিলে কামৰূপৰ সৈন্যৰ হাতত আৰু তেওঁলোক পলাই যাব উপক্ৰম হল বা পলাই গুচি গল বুজি পালা তো তাকেই কৈছে যে ইন দ্য ফাৰ্ষ্ট ফেজ সন্ধিয়া was defeated by তুঘ্ৰিল খান and Sandhya escaped because there was no monsoon nasil তেতিয়া but in the second phase when monsoon came যেতিয়া monsoon আহিল বানপানী আহিল Sandhya came and the retreating army of Tughral Khan was defeated by Sandhya and they were returned to Bengal তেওঁলোক বেংগললৈ ৰিটাৰ্ণ কৰিলে after Tughral Khan defeat Tughral Khanৰ যেতিয়া মৃত্যু নহয় তেখেত যেতিয়া হাৰিল তুঘ্ৰিল খানক হৰুৱাৰ পিছত সন্ধিয়াই কি কৰিলে ভাবিলে আকৌ এটেক কৰিব পাৰে এটা কাম কৰো মই নিজৰ ৰাজধানী চেঞ্জ কৰি লওঁ তো সন্ধিয়াই কি কৰিলে নিজৰ ৰাজধানী
কলৈ চেঞ্জ কৰিলে কমতাপুৰলৈ চেঞ্জ কৰিলে কলৈ চেঞ্জ কৰিলে কমতাপুৰলৈ চেঞ্জ কৰিলে আৰু যেতিয়া কমতাপুৰলৈ নিজৰ ৰাজধানী চেঞ্জ কৰিলে তাৰ পিছত নিজে এটা উপাধি ললে উপাধিটো আছিল কি আছিল কামেশ্বৰ কমতেশ্বৰ হ'ব লাগে নৰমালি কামেশ্বৰ বুলি কয় কমতেশ্বৰ ইট ৱাজ কমতেশ্বৰ সো উপাধিটো কি আছিল কমতেশ্বৰ সো কমতাপুৰলৈ ৰাজধানী চেঞ্জ কৰিলে তুঘ্ৰীল খানক হৰুৱাৰ পিছত যেতিয়া তুঘ্ৰীল খান ৰিটাৰ্ণ হৈ গ'ল বেংগললৈ তাৰ পিছত কমতাপুৰলৈ নিজৰ ৰাজধানী চেঞ্জ কৰিলে আৰু নিজে এটা উপাধি ললে উপাধিটো আছিল কমতেশ্বৰ ঠিক আছে উপাধিটো কি আছিল কমতেশ্বৰ ফাইন ওকে আফটাৰ সন্ধ্যা ধৰ্মনাৰায়ণ ৱাজ দ্য ৰুলাৰ অফ কোচবিহাৰ ৰুলড অভাৰ কামৰূপ আৰু সন্ধ্যাৰ পিছত ধৰ্মনাৰায়ণ কোন আছিল কোচবিহাৰৰ ৰুলাৰ আছিল যোনে কামৰূপত ৰুল কৰা আৰম্ভ কৰিলে তাৰ পিছত নিজৰ ভায়েকৰ লগত কি কৰিলে বটৱাৰা বুলি যে কয় ভগাই ললে ৰাজ্য ঠিক আছে দুৰ্লভ নাৰায়ণৰ লগত চোৱা 1332 এইটো ইয়াৰটোন মন ইয়াত হেৰি নকৰিবা that these Delhi sultans 1 lakh soldiers went missing in Assam so how missing হৈ থাকিল okay দেখি আছে না ফটোটো okay এটা চোৱা ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণ দুয়ো কি কৰিলে ভাই মানে কি কৰিলে ভগাই ললে দুয়ো কি কৰিলে ৰাজ্যখন ভগাই ললে এতিয়া চোৱা ইন্দ্ৰনাৰায়ণ ডিউৰিং হিজ টাইম সিকান্দাৰ শাহ কেন ইন্দ্ৰনাৰায়ণৰ সময়ত কোন আহিছিল সিকান্দাৰ শাহ আহিছিল সিকান্দাৰ শাহ was immediately defeated by ইন্দ্ৰনাৰায়ণ তেওঁলোকৰ পিছত ৰজা হৈছিল কোন ইন্দ্ৰনাৰায়ণ ইন্দ্ৰনাৰায়ণৰ সময়লৈ আহিছিল সিকান্দাৰ শাহ আৰু সিকান্দাৰ শাহক হৰুৱাইছিল ইন্দ্ৰনাৰায়ণে কিন্তু ইন্দ্ৰনাৰায়ণৰ পিছত অৰিমত্ৰই কি কৰিলে ইন্দ্ৰনাৰায়ণক হত্যা কৰি অৰিমত্ৰই ইন্দ্ৰনাৰায়ণক হত্যা কৰি কি কৰিলে কমতাপুৰৰ পাৱাৰ নিজৰ হাতত লৈ ললে কমতাপুৰ মানে ৰাজধানী আছিল ন তো কমতাপুৰৰ পাৱাৰ নিজৰ হাতত লৈ ললে ইন্দ্ৰনাৰায়ণক হত্যা কৰি কোনে অৰিমত্ৰই ফাইন খেন ডাইনেষ্টি চোৱা they were ruled over Kamatapur at the time of Muhammad invasion Muhammadৰ ইনভেজনৰ সময়তে খেন ডাইনেষ্টিয়ে ৰুল কৰিছিল কমতাপুৰত দুৰ্লভ নাৰায়ণৰ কথা যদি আমি চাব যাওঁ ভেৰি ভেৰি ইম্পৰ্টেন্ট দুৰ্লভ নাৰায়ণ যদি চোৱা সাহিত্যৰ ফলৰ পৰা অসমৰ ইতিহাসত সাহিত্যৰ ফলৰ পৰা বহুত ইম্পৰ্টেন্ট আছিল এজ এ ৰুলাৰ হিচাপে বহুত ইম্পৰ্টেন্ট আছিল ঠিক আছে 1330 পৰা 1350 এইখিনি সময়ত হৈছিল ঠিক আছে ওকে দুৰ্লভ নাৰায়ণ was the famous king and at that time চন্দাবীৰ the grandfather of শংকৰদেৱৰ গ্ৰেণ্ডফাদাৰ চন্দাবীৰ অসমলৈ আহিছিল ঠিক আছে মানে কায়স্থ ফেমিলি দুৰ্লভ নাৰায়ণে ধৰ্মনাৰায়ণক কৈছিল যে এটা কাম কৰক মোৰ ৰাজ্যত যিবোৰ ৰেকৰ্ড আছে মোৰ ৰাজ্যত যিবোৰ লিখনি আছে তাক ৰক্ষা কৰিবৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা যিবোৰ কায়স্থ ফেমিলি আছে কায়স্থ ফেমিলি মোৰ ৰাজ্যলৈ পঠিয়াই দিয়ক কেইটামান কায়স্থ ফেমিলি কোনে কৈছিল দুৰ্লভ নাৰায়ণে কৈছিল ধৰ্মনাৰায়ণক কৈছিল যে আপোনাৰ পৰা কায়স্থ পৰিয়াল কেইজনমান বা কেইটামান কায়স্থ পৰিয়াল মানে কি কায়স্থ ফেমিলি মানে কি ষ্টৰ কিপাৰ কায়স্থ ফেমিলি কায়স্থৰ পৰিয়াল কেইটামান পঠাই দিয়ক মোৰ ৰাজ্যলৈ তেওঁলোকক মই থাকিবলৈ সুবিধা দিম তেওঁলোকক মই মাটি দিম তেওঁলোকে ইয়াত থাকিব আৰু তেওঁলোকে সাহিত্যবোৰ যিবোৰ লিখনি আছে সেইবোৰ প্ৰটেক্ট কৰিব তো দুৰ্লভ নাৰায়ণে কোৱা মতেই ধৰ্মনাৰায়ণে কি কৰিলে কায়স্থ ফেমিলি কেইটামানক পঠাই দিলে দুৰ্লভ নাৰায়ণ তালৈ তাত আহিছিল এটা কোন চন্দাবীৰ গ্ৰেণ্ডফাদাৰ অফ শংকৰদেৱ অসমলৈ আহিল চক্ৰধ্বজ was the ruler when শংকৰদেৱ was born 1449 চনত যেতিয়া শংকৰদেৱৰ জন্ম হৈছিল এই কায়স্থ ফেমিলিৰে চক্ৰধ্বজ কি আছিল ৰুলাৰ আছিল আফটাৰ চক্ৰধ্বজ নীলম্বৰ was the last ruler of the dynasty আৰু সেই ডাইনেষ্টিৰ শেষৰজন ৰজা চক্ৰধ্বজৰ পিছত কোন আছিল নীলম্বৰ এণ্ড হুছেইন শাহ এটেক কমতাপুৰ 1498 হৈছিল এইটো 1498 চনত যেতিয়া নীলম্বৰ ৰজা হৈ আছিল হুছেইন শাহে এটেক কৰিছিল অসমত কামৰূপক এটেক কোনে কৰিছিল কমতাপুৰক হুছেইন শাহে কৰিছিল 1498 আৰু তাৰ পিছতেই মুছলিমৰ হাতলৈ গুচি যায় ৰাজ্য আৰু নীলম্বৰ হাৰি থাকে ফাইন নীলম্বৰ হাৰি থাকে হীৰামণি কায়স্থ হয় নেকি বাহ প্ৰাউড তোমালোক কেতিয়া আহিছিলা চোৱা তোমালোক আহিছিলা দুৰ্লভ নাৰায়ণৰ ইচ্ছাত হয় না নহয় দুৰ্লভ নাৰায়ণে কৈছিল শ্যামল নিউ এপ্লাই আহিবই আৰু মই কৈছো ন কেইদিনমানৰ ভিতৰতে আহিব নৰ্মেলি যিখিনি শুনিছো মই অলমোষ্ট মানে দুটা কথা শুনিছো চোৱা যোৱাবাৰো শুনিছিলো 500 পোষ্ট ওলাব কিন্তু ওলাল কিটা 235 এইবাৰো শুনাইছো মই 470
পোষ্ট ওলাব কিন্তু কথাটো হ'ল কি কিছুমানে কয় যে 470 গোটেইটো এইবাৰ ৰিলিজ নিদিয়ে আধা দিব এইবাৰ অলমোষ্ট 235 এই যোৱাখিনি 230 to 240 দিব বাকিখিনি নেক্সট ইয়াৰলৈকে থৈ দিব বুলি শুনিছো বাট কি হয় দেখা যায় হয়তো এইখিনি ওলাব নহয়তো এইখিনি ওলাব আৰু এক্সামটো কেতিয়া হ'ব এইটো বহুত সোনকালে হ'ব সেইকাৰণে মই কৈ আছো মানে এক্সামটো হয়তো ফেব্ৰুৱাৰী লাষ্টত নহয়তো মেবি মাৰ্চত মোৰ ইমান আশা দেখা নাই হ'লেও এপ্ৰিলৰ ফাৰ্ষ্টত বা ফেব্ৰুৱাৰী লাষ্টত যদি কিবা কৰি আগতে হৈ যায় তেতিয়াহ'লে সাংঘাতিক কাহিনী হৈ যাব হয়নে নহয় এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই থকাটো ভাল মই সেইকাৰণে কৈ আছো যে যদি ৰখি আছে বহুত ষ্টুডেণ্ট যে নটিফিকেশ্যন ওলালেহে আমি আৰম্ভ কৰিম বা নটিফিকেশ্যন ওলালেহে লাগিব তেওঁলোকৰ গাত লাগিব তেনেহ'লে আৰু নটিফিকেশ্যন ওলোৱাৰ পিছতে তোমালোকে যদি এই ক্ৰেছ কোৰ্চটো দেখা পাইছা প্ৰিলিমছৰ যিটো কোচিং চলি আছে CSCP IAS একাডেমীত এইটো যদি তোমালোকে দেখা পোৱা তেতিয়াহ'লে দেৰি হৈ যাব তোমাৰ লগৰ বন্ধু যদি আছে এতিয়াই তোমালোকে সাজেষ্ট কৰা লগৰ বন্ধুবোৰক তেওঁলোকে আৰম্ভ কৰক বিকজ নহ'লে পিছলৈ দেৰি হৈ যাব বুজি পালা অ'কে আফটাৰ পৃথু মেনি ফৰেইন ৰুলাৰ্ছ ইনভেডেড আছাম কৈছে পৃথুৰ পিছত বহুত এনেকুৱা ফৰেইন ৰুলাৰ আছিল যোনে অসমত ইনভেড কৰিলে মহম্মদ বিন বখতিয়াৰ খিলজি প্ৰথম ইনভেড কৰিছিল অসমত আমি অলৰেডি পঢ়িলো তেখেতৰ বিষয়ে হি ৱাজ দ্য গভৰ্ণৰ অফ মহম্মদ ঘুৰি গভৰ্ণৰ আছিল যোনে নালন্দা ইউনিভাৰ্চিটি ডেষ্ট্ৰয় কৰিছিল হি ৱাজ চেণ্ট বাই কুতুবুদ্দিন আইবাক ইন 1202 AD আৰু তেখেতক অসমলৈ কোনে পঠাইছিল কুতুবুদ্দিন আইবাকে পঠাইছিল 1202 AD কুতুবুদ্দিন আইবাক ৱাজ এ ৰুলাৰ অফ স্লেভ ডাইনেষ্টি হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য দিল্লী সুলতানেট এণ্ড ফাউণ্ডাৰ অফ দ্য স্লেভ ডাইনেষ্টি and his reign was from 1206 to 1210 1206 পৰা 1210 লৈ ৰুলাৰ হৈ আছিল হি ৱাজ আ স্লেভ অফ মহম্মদ ঠিক আছে বুজি পালা ৰাজীৱ পানী আছো শ্ৰীহেতৰ ক্লাছ আপুনি আনিব যাৰ হয় মেথছ আৰু ৰিজনিং হয়তো মই আনিম আছাম হিষ্ট্ৰীৰ পিছত CSETৰ যিবোৰ মেথছ আৰু আমি কৰিলে চিষ্টেমেটিক কৰিম চোৱা মেথছত আমি আৰম্ভণি কৰিম CIS ৰ পৰা তাৰপিছত আমি এলিগেশ্যন মিক্সচাৰ কৰিম তাৰপিছত আমি কৰিম CISI এলিগেশ্যন মিক্সচাৰ তাৰপিছত আমি কৰিম চেইন ৰুল যাক আমি কি বুলি ক'ব পাৰো ইউনিটাৰী মেথড বুলি ক'ব পাৰো ঠিক আছে আৰু কিছুমান চেপ্টাৰ আমি একেলগে কৰিম ফৰ এক্সাম্পল যদি চাওঁ আমি টাইম এণ্ড ৱৰ্ক পাইপছ এণ্ড চিষ্টাৰ্ণ বোট এণ্ড ষ্ট্ৰীম এইবিলাক একেলগে কৰিব লাগিব তেতিয়াহে বুজি পাম হয়নে নহয় প্ৰফিট লছ পাৰ্চেণ্টেজ একেলগে কৰিব লাগিব তেতিয়াহে বুজি পাম ইয়াৰ লগতে ৰেচিঅ' প্ৰপৰ্চন ইয়াৰ আগতে কৰিব লাগিব ৰেচিঅ' প্ৰপৰ্চন হয় নাই তো আমি চিষ্টেমেটিকভাৱে মেথছৰ ক্লাছবোৰ কৰিম ৰিজনিঙৰো ভালদৰে কৰিম ঠিক আছে আৰু এইটো এতিয়াই নহয় যেহেতু CSETৰ আমি বস্তুবোৰ মেথছ বা ৰিজনিং আছে ন বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে বহুত টান পায় বহুত নহয় মেক্সিমামে টান পায় যাৰ নাছিল অবিয়াছলি টান পাব মেথছ আৰু ৰিজনিং তো কথাটো হ'ল কি সেইখিনি আমি শেষৰ ফালে পঢ়িম যাতে আমাৰ মনত থাকে আমি আকৌ পাহৰি নাযাওঁ আকৌ চাব লগা হ'লে আমাৰ টাইমখিনি এনেই যাব ন তো সেইকাৰণে CSET পৰ্চনখিনি ফাইন অ'কে এতিয়া চোৱা ষ্টুডেণ্ট কমি আছা ঘিয়াছুদ্দিন খিলজি আমি অলৰেডি পঢ়িছিলোঁ ঘিয়াছুদ্দিন খিলজিৰ বিষয়ে ঘিয়াছুদ্দিন খিলজি কেতিয়া আহিছিল কেনেকৈ তেখেতে নগাঁৱলৈ কৰিলে তাৰপিছত কেইজন ঘূৰি গ'ল নাছিৰুদ্দিন মাহমুদৰ কাৰণে চোৱা তুঘ্ৰিল খান কেম টু আছাম চৰি কেম টু আছাম ডিউৰিং 1257 যিটো মই কৈছিলোঁ টাইম অফ আহোম কাৰণ আহোমৰ সময়ত এইকাৰণে আহোম বুলি কৈছোঁ আহোমটো আহিছিল 1228 কোন আহিছিল চুকাফাই নিজৰ এটা টেৰিটৰি সৰু কিংডম এটা এষ্টাব্লিছ কৰিছিল মুং দাম চুং খাম বুলি কৰিছিল হয় নহয় তো আফটাৰ আৰু তাৰপিছত যদি চাওঁ আমি চুকাফাই নিজৰ ৰাজধানী চৰাইদেউলৈ চুকাফাই নিজৰ ৰাজধানী 1253 হয় নহয় 1253 কৰিছিল নে নাই মনত আছে তোমালোকৰ 1253 শিফ্ট কৰিছিল নিজৰ ৰাজধানী কথাটো কি জানা নহয় কথাটো কি কথাটো হ'ল কি মই পঢ়িছিলোঁ নৱোদয়ত হয় নহয় মই মেথছত মোৰ বহুত ভাল ইণ্টাৰেষ্ট আছিল এটা ষ্টৰি তোমালোকক মেথছত মোৰ বহুত ভাল ইণ্টাৰেষ্ট আছিল মেথছত যেতিয়া মোৰ ভাল ইণ্টাৰেষ্ট আছিল
তো মেথছত ভাল মাৰ্কছো আছিল তো 11 মানে 10 পাছ কৰাৰ পিছত নৱোদয়ৰ মেক্সিমাম ষ্টুডেণ্টে কি হ'ব খুজে জানে নাই ইঞ্জিনিয়াৰ আৰু ডক্টৰ হ'ব খোজে তো সায়েন্স লাগে আমাক সায়েন্স লাগিলে মোৰ ইণ্টাৰেষ্ট মেথছত আছিল তো মই ভাবিলোঁ যে মই সায়েন্স লৈ লওঁ তো এইচএছ মই কৰিলোঁ সায়েন্সত ঠিক আছে ভাল পাৰ্চেণ্টেজ বহুত ভাল পাৰ্চেণ্টেজ আহিলোঁ কটন ইউনিভাৰ্চিটিলৈ কটনত ভাবিলোঁ যে মই মেথছ বা ফিজিক্সত লৈ ল'ম মই মেথছত ইণ্টাৰেষ্ট আছিল ফিজিক্স বা মেথছত তো মোৰ নকওঁ আৰু ইমানখিনি বাট ফিজিক্স বা মেথছত মোৰ ইণ্টাৰেষ্ট আছিল তো তাত ল'ব খুজিলোঁ কিন্তু কিবা তাক লাগিল কিবা হ'ল এইবিলাক লাইফৰ কাহিনী বাট পিছলৈ গৈ কিনে তো মই মানে সায়েন্সতে কৰিলোঁ বাৰু ঠিক আছে সায়েন্সতে কৰিলোঁ মই কটনৰ পৰা গ্ৰেজুৱেশ্যন তাৰপিছত মই শিফ্ট দিলোঁ আৰ্টছলৈ APSC যেতিয়া আহিল সেই সময়ত হিষ্ট্ৰীত অলপ ইণ্টাৰেষ্ট আছিল আৰু অপশ্যনেল আছিল তো মই হিষ্ট্ৰী অপশ্যনেল লৈ ল'লোঁ হিষ্ট্ৰী অপশ্যনেল লৈ বেছিকৈ ইণ্টাৰেষ্ট আহিল হিষ্ট্ৰী ধাৰাসাৰ হিষ্ট্ৰী পঢ়িলোঁ হিষ্ট্ৰী ছেকেণ্ড পেপাৰত 2020 মোৰ হায়েষ্ট মাৰ্কছ আছিল 185 185 আছিল ছেকেণ্ড পেপাৰত তো তেনেকুৱাকৈ বুজি পালা তো সেইখিনি তাৰপিছত যেতিয়া মই UPSC কোচিং এটাত মই পঢ়োৱা আৰম্ভ কৰিলোঁ এজ এ প্ৰথম মেথছ টিচাৰ হিচাপে পঢ়োৱা আৰম্ভ কৰিছিলোঁ তাৰপিছত GK GS আৰম্ভ কৰিছিলোঁ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমিক্স গোটেইখিনি তো তেনেকুৱা আৰু মেথছ আৰু ৰিজনিং হিচাপে প্ৰথমতে UPSC কোচিং ইনষ্টিটিউট এখন আছিল ইয়াত এতিয়াও আছে বাট আগতে আমাৰ ইয়াৰ শিলপুখুৰীত আছিল তাৰপিছত শিফ্ট হ'ল বি বৰুৱা কলেজৰ সন্মুখত ব্ৰাইট লাইফ ক্লাছেছ বুলি ব্ৰাইট লাইফ একাডেমি UPSC কোচিং ইনষ্টিটিউট ডিফেন্সৰ হয় তো তাত মই পঢ়াইছিলোঁ আৰু মই এজন মেথছ আৰু ৰিজনিঙৰ ফেকাল্টি হিচাপে প্ৰথম তাত আৰম্ভ কৰিছিলোঁ নিজৰ টিচিং লাইন তাৰপিছত হিষ্ট্ৰী অপশ্যনেল গমেই পালা হিষ্ট্ৰী অপশ্যনেল হিষ্ট্ৰী টিচাৰ তাৰপিছততো বেলেগ বেলেগ ইনষ্টিটিউটত গ'লোঁ তোমালোকে জানাই ক'ত ক'ত গৈছোঁ দেখি আছা বহুত আগৰ পৰা চোৱা তেনেকুৱাকৈ বস্তুবোৰ চলি আছে তো তুঘ্ৰীল খান 1257ত আহিল আহোম সেই তেতিয়া আহোম 1228তে পাটকাই পাছ হৈ আহিছিল কোনে চুকাফা খুতবা চোৱা খুতবা এতিয়া চোৱা সৰু সৰু কিছুমান বস্তু আমি চাব লাগিব খুতবাহ মানে কি যদি সুধি দিয়ে তুমি আজিৰ আগত যদি তোমাক কোনোবাই সুধিলে না খুতবাহ মানে কি তুমি কি লিখিলা খুতবাহ মানে কি চোৱা it was written by someone in the name of the rulers যদি ৰজাৰ নামত কিবা লিখা হয় কোনোবাই যদি ৰজাৰ নামত লিখে it was known as খুতবাহ ৰজাৰ নামত যদি কিবা লিখে কোনোবাই it was known as খুতবাহ মনত ৰাখিবা আৰিমাত্তা বা শশাংক বুলিও কিছুমান তেখেতক ইনস্ক্ৰিপশ্যনত উল্লেখ আছে overthrow the power of Kamata kingdom in Assam আমি কৈছিলো ইন্দ্ৰনাৰায়ণক হৰুৱাইছিল বা হত্যা কৰিছিল he is from Bhuyas family 12 ভূঞাৰ কথা গম পোৱা তোমালোকে জানা আমি পঢ়িম নেক্সট ক্লাছত 12 ভূঞাৰ কথা নেটিভ ডাইনেষ্টি অফ মিডিয়েভেল ইণ্ডিয়া ঠিক আছে Bhuyas at that time were land owners Bhuyas এই সময়ত কি আছিল land owners আছিল বুৰঞ্জীজ were written at the time of medieval Assam medieval বা মধ্যযুগৰ সময়তে বুৰঞ্জী লিখা হৈছিল আমি বুৰঞ্জীৰ কথা যোৱা ক্লাছত পঢ়িবলৈ পাইছিলো it reflect the socio political and economic status of Assam at that time সেই সময়ত সামাজিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা বা অৰ্থনৈতিক ব্যৱস্থা অসমত কেনেকুৱা আছিল তাৰ বিষয়ে উল্লেখ কৰে লিখকৰ বৰুৱাৰ এপইন্টেড বাই দা ৰুলাৰ্স মনত ৰাখিবা লিখিবৰ কাৰণে ৰজাৰ হৈ লিখিবৰ কাৰণে লিখকৰ বৰুৱাক এপইন্ট কৰিছিল সেই সময়ত কামতাপুৰৰ ৰুলাৰ বা কামৰূপৰ ৰুলাৰে তেততো পঢ়াও লাইভ ক্লাছ চাইছিলো এদিন টেট এডিআৰই আসাম পুলিচ গভৰ্ণমেণ্ট এক্সাম যিকোনো এছএছচি তো পঢ়াও ডিফেন্স ইউপিএছচিও পঢ়াও মই এফকেট চিডিএছ চিএপিএফ ঠিক আছে বাৰু পঢ়োৱাটো কি আৰু পঢ়া মানে যদি তুমি এজ এ টিচাৰ হিচাপে নিজকে চাব খুজিছা এতিয়া মই পঢ়াই ভাল পাওঁ তো মই ডিফাৰেঞ্চিয়েট কৰি কি হ'ব যে মই এইখিনিক নপঢ়াওঁ এডিআৰই নপঢ়াওঁ মই এইখিনিক নপঢ়াওঁ তেনেকুৱা নহয় আৰু পঢ়াই ভাল পাওঁ পঢ়াওঁ আৰু হয় নে নহয় আগৰ পৰাই পঢ়াই আহিছোঁ সেইটো এটা কথা তো লিখকৰ বৰুৱা আৰু এপইণ্টেড বাই দা ৰুলাৰ্ছ লিখকৰ বৰুৱা কোনে এপইণ্ট কৰিছিল ৰুলাৰ্ছসকলে এপইণ্ট কৰিছিল থ্ৰী ইনভেজন অফ মহম্মদন ইন আহোম ডিউৰিং দ্য এতিয়া চোৱা মই তোমালোকক কৈছিলো যে আমি মুছলিম ইনভেডাৰ্ছ বা মহম্মদন ইনভেডাৰ্ছ আমি দুটা ভাগত বিভক্ত কৰি পঢ়িম আমি প্ৰথমতে পঢ়িম এনচিয়েণ্ট বা প্ৰাচীন অসমৰ কথা ঠিক আছে প্ৰাচীন অসম যিটো আমি অলৰেডি কমপ্লিট কৰিলোঁ এতিয়া আমি পঢ়িম মধ্যযুগৰ অসমৰ আৰু ইয়াক আমি দুটা ভাগত ভাগ কৰিছোঁ এটাতো চুহুং মুহুঙৰ সময়ত আৰু এটা প্ৰতাপ সিংহৰ সময়ত যে ক্লাছ হৈছিল ঠিক আছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ক্লাছ আমি এই দুটা পঢ়িম এতিয়া আমি চুহুং মুহুং দিহিঙীয়াৰ সময়ৰ কথা চোৱা থ্ৰী ইনভেজন
এভাৰেজ ভিউ ডিউৰেশ্যন 10 তোমালোকৰ লাগিল মোৰ okay so three invasion of Mohammedans in Ahom during the time of Suhummu কলিয়াবৰ এটা সুহুংমুং ইয়াৰ কথা যদি আমি চাব যাওঁ he became a ruler of Ahom in 1497 তেতিয়াৰ পৰা লৈকে 1539 যেতিয়ালৈকে তেখেতক নিজৰ পুত্ৰ সুক্লেনমুঙে এজন কাছাৰী সাৰ্ভেন্টৰ হতুৱাই ষড়যন্ত্ৰ কৰি হত্যা কৰা নাছিল তেওঁ ৰুলাৰ হৈ আছিল 1539 তাৰ পিছতে নিজৰ পুতেক গৰগুয়া ৰজা হত্যা কৰিলে এনে নহয় তো চোৱা এই সুহুংমুঙৰ সময় সুহুংমুঙৰ কথা আমি বহুত ভালদৰে পঢ়িব লাগিব তেখেতে কি তেখেতে কেনেকুৱাকে আহোম টেৰিটৰিক এক্সপান্ড কৰিছিল তেখেতৰ বহুত বস্তু আছে যিবোৰ আমি আহোমৰ যেটো ক্লাস থাকিব আমাৰ তাত পঢ়িবলৈ পাম বা হয়তো যোৱা অহাকালিৰ ক্লাছতো পঢ়িবলৈ পাব পাৰো সো সুহুংমুঙৰ সময়ত কি হৈছিল চোৱা কলিয়াবৰ প্ৰথম জায়গা আছিল যত প্ৰথম যুদ্ধখন হৈছিল কাৰ মাজত ফট বিটুইন মোহাম্মডানছ এণ্ড আহোমছ আহোম আৰু মুছলিমসকলৰ মাজত প্ৰথম যুদ্ধখন ক'ত হৈছিল কলিয়াবৰ মনত ৰাখিবা এই নামগিটাও একেলগে মনত ৰাখি ৰবা কাৰণ সিস্টেমেটিক ভাবে পইণ্ট ওয়াইজ মই লৈ আহিছো চোৱা কলিয়াবৰ প্ৰথম এনেকুৱা এটা জায়গা আছিল যত প্ৰথম যুদ্ধখন হৈছিল মুছলিম আৰু আহোমৰ মাজত সুহুংমুঙৰ সময়ত যেতিয়া মোহাম্মডানসকলে ইনভেড কৰিছিল ঠিক আছে তাৰ পিছত আমি এই পইণ্টটো নাচাও ঠিক আছে এই পইণ্টটো নাচাও তাৰ পিছত আমি এই পইণ্টটো চাম চোৱা Frasenmung was the general in the second battle. First battle আমি কত পালো কলিয়াবৰ মোৰ লগত মনত ৰাখিবা ফাৰ্স্ট battle আমি কত পালো কলিয়াবৰত পালো স্টুডেন্ট কমিল ওকে ফাৰ্স্ট battle আমি পালো কত পালো কলিয়াবৰ সেকেন্ড যখন যুদ্ধ হৈছিল মোহাম্মডানছৰ লগত ইট ওয়াজ ইন কপিলি ৰিভাৰ বেংক কত হৈছিল কপিলি নদীৰ পাৰত হৈছিল এণ্ড ইন দিস বেটেল এ মোহাম্মডানছ নাম আছিল তুৰবক খান এই সময়ৰ জেনেৰেল আছিল তুৰবক খানে কাক হৰুৱালে he defeated and killed Frasenmung কোন আছিল জানা নাই ফাৰ্স্ট হদিয়া খোৱা গোৱাই প্ৰথম হদিয়া খোৱা গোৱাই আছিল Frasenmung সো হদিয়া খোৱা গোৱাই Frasenmungক হত্যা কৰিছিল কোনে তুৰবক খানে হত্যা কৰিছিল এটা Frasenmungৰ ঘৈণীয়েক আছিল বা ওয়াইফ আছিল মুলা গাভৰুৱে যেতিয়া এই নিউজটো শুনিলে মুলা গাভৰুৱে কি কৰিলে নিজৰ লগত চাৰিজনী ফলোৱাৰ্স লৈ আহিল মহিলা যুজাৰু লৈ আহিল সৈনিক লৈ আহিল মহিলা সৈনিক আৰু তুৰবক খানৰ লগত বহুত সাহসিকতাৰে যুদ্ধ কৰিলে আৰু যুদ্ধৰ ক্ষেত্ৰত নিজৰ প্ৰাণ আহুতি দিলে কোনে মুলা গাভৰুৱে কিয় তুৰবক খানে হত্যা কৰিছিল তেখেতৰ গিৰিয়েক বা হদিয়া খোৱা গোৱাই প্ৰথম Frasenmung জেনেৰেল আছিল তেখেতক হত্যা কৰিছিল তাৰ পিছত দিস ওয়াজ দা সেকেন্ড বেটেল থাৰ্ড বেটেলত যদি আমি চাও ভৰালি শোণিতপুৰত হৈছিল লাষ্ট বেটেল থাৰ্ড বেটেল বিটুইন Ahom and Mohammedans Frasenmung was the Ahom general and Mula Gaburu was his wife এটু কোৱা হৈছিল কি থাৰ্ড বেটেল সৰি সেকেন্ড বেটেলত এটা নহয় আমি পঢ়িছিলো Frasenmung Ahom general আছিল সেকেন্ড বেটেলত ফাইন তো প্ৰথম বেটেল ক'ত হৈছিল কলিয়াবৰত সেকেন্ড বেটেল ক'ত হৈছিল কপিলি নদীৰ পাৰত ঠিক আছে আৰু থাৰ্ড বেটেল হৈছিল ক'ত ভৰালি শোণিতপুৰ ঠিক আছে নাই তো এইখিনিয়ে আছিল তো থ্ৰী এডভিজন মোহাম্মদ কাৰ সময়ত সুহুংমুঙৰ সময়ত আমি পঢ়িলো প্ৰথম কলিয়াবৰ সেকেন্ড কপিলি নদীৰ পাৰত আৰু থাৰ্ড ভৰালি Frasenmung প্ৰথম জেনেৰেল আছিল হদিয়া খোৱা হৈছিল এতিয়া কথা হ'ল Frasenmung কেৱল মোহাম্মদসকলৰ লগতে নহয় যেতিয়া চুতীয়া কিংডমৰ লগত যুদ্ধ হৈছিল আহোমৰ 1520 আৰু 1523 তেতিয়াও তেখেতে আহোম জেনেৰেল হিচাপে যুদ্ধ কৰিছিল কোন Frasenmung হয় আহোম জেনেৰেল হিচাপে যুদ্ধ কৰিছিল কোনে Frasenmung yes ঠিক আছে ওকে বিদ্যুৎ ফিজিক্সত কৰিছা তুমি ফিজিক্সত কৰিব পাৰিলা মোৰ যে সপোনে পুৰা হ'ল মই নোৱাৰিলো বাৰু
ঠিক আছে এতিয়া চোৱা আহোম মুঘলছ ৱাৰ তো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট এজ বিকজ ইয়াত আমি কোচ কিংডমৰ বিষয়ে কিছু কথা জানিবলৈ পাম যেতিয়া অহাকাইলৈৰ ক্লাছত আমি কোচ কিংডমৰ বিষয়ে পঢ়িম তেতিয়া আমি এই বস্তুখিনি বহুত ভালদৰে গম পাম ঠিক আছে আহোম মুঘলছ ৱাৰ চোৱা আহোম মুঘলছ ৱাৰ কোচেছ এণ্ড মুঘলছ হেড এ গুড ৰিলেশ্যন এট দ্য টাইম অফ নৰনাৰায়ণ যেতিয়া নৰনাৰায়ণ ৰজা হৈছিল 1540 হয় নহয় নৰনাৰায়ণৰ দেউতা কোন বিশ্বসিংহৰ মৃত্যুৰ পিছত নৰনাৰায়ণ ৰুলাৰ হ'ল বিশ্বসিংহৰ ভায়েক শিৱসিংহ কমাণ্ডাৰ ইন চিফ আছিল শিৱসিংহৰ মৃত্যুৰ পিছত শিৱসিংহৰ পুতেক চক্ৰধ্বজ বা চিলাৰাই কি হ'ল কোচৰ কমাণ্ডাৰ ইন চিফ হ'ল তো নৰনাৰায়ণ আৰু চিলাৰায়ৰ মৃত্যুৰ পিছত কোচ কিংডম ডিভিজন হৈ গ'ল হয়নে নহয় কোচবিহাৰ আৰু কোচহাজো কোচবিহাৰত লক্ষ্মীনাৰায়ণ আছিল আৰু কোচহাজত কোন আছিল ৰঘুদেৱ নাৰায়ণ কোচহাজত কোন আছিল ৰঘুদেৱ নাৰায়ণৰ পুত্ৰ আছিল পৰীক্ষিত ঠিক আছে এতিয়া চোৱা কোচেছ আৰু মোগলসকলৰ ভাল ৰিলেশ্যন আছিল কাৰ সময়ত নৰনাৰায়ণৰ সময়ত 1581 1581 চনত কোচ কিংডম ডিভিজন হৈ গ'ল এতিয়া চোৱা মই যদি সিম্পলি তোমালোকক ইণ্ডিয়াখন দেখাই দিওঁ যদি সিম্পলি মই তোমালোকক ইণ্ডিয়াখন দেখাই দিওঁ এতিয়া চোৱা ইয়াত আছিল বেংগল ঠিক আছে ইয়াত আছিল বেংগলটো বিহাৰৰ এই পৰ্চনটো আছিল তাৰপিছতো দিল্লী চুলতানেট তো এনেকুৱাকৈ ঠিক আছে এতিয়া চোৱা ইয়াত আছিল মোগলছ এইবোৰ মোগলছৰ এৰিয়া গোটেই তো যদি আমি চাওঁ কোচসকলৰ এৰিয়া যদি আমি চাওঁ এইখিনি ধৰা কোচসকলৰ এৰিয়া ধৰি লৈছো জাষ্ট এক্সাম্পল এটা কোচসকলৰ এইখিনি এৰিয়া এতিয়া চোৱা যেতিয়া কোচ বিহাৰ কোচসকল যেতিয়া কোচ কিংডম যেতিয়া ডিভিজন হৈ গ'ল দুটা ভাগত এটা ভাগ এই যিখিনি বগা পৰ্চন তোমালোকে দেখিছা এই ভাগটোতো হৈ গ'ল তোমালোকৰ কি কোচ বিহাৰ এইখিনি কি হৈ গ'ল কোচ বিহাৰ আৰু এই যিখিনি পৰ্চন আছে এইখিনি হৈ গ'ল কোচহাজো মন দি শুনিবা তেতিয়া বুজিবা বস্তুখিনি এইখিনি যেতিয়া কোচ কিংডম যেতিয়া দুটা ভাগত বিভক্ত হৈ গ'ল কোচ কিংডম যিখিনি ৱেষ্টৰ ফালৰ জেগা সেইখিনি হৈ গ'ল কোচ বিহাৰ আৰু ইষ্টৰ ফালৰ পূবৰ ফালৰ জেগাখিনি হৈ গ'ল কোচহাজোৰ ৰজা আছিল কোন ৰঘুদেৱ নাৰায়ণ আৰু কোচ বিহাৰৰ ৰজা আছিল কোন লক্ষ্মী নাৰায়ণ নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণ এতিয়া চোৱা এই লক্ষ্মী নাৰায়ণ ৰজা হ'ল কোচ বিহাৰৰ কোচহাজোৰ ৰজা হ'ল ৰঘুদেৱ নাৰায়ণৰ মৃত্যুৰ পিছত পুতেক হ'ল পৰীক্ষিত ৰজা কোন পৰীক্ষিত সেই সময়ত আহোমৰ ৰুলাৰ আছিল কোন প্ৰতাপ সিংহ বুঢ়া ৰজা তো চোৱা এতিয়া কথাটো হ'ল তোমালোকে ইয়াত এটা বস্তু মন দিবা বস্তুখিনি তেতিয়া বুজি পাবা যে কোচ বিহাৰ বেংগলৰ ওচৰত আছে নে কোচহাজো আছে অবভিয়াছলি কোচ বিহাৰ আছে তো লক্ষ্মী নাৰায়ণৰ লগত দিল্লীৰ বা মোগলসকলৰ ৰিলেশ্যন অলপ ভাল আছিল এজ কম্পেয়াৰ টু কোচহাজো হয় নে নহয় লক্ষ্মী নাৰায়ণৰ লগত বেছি ভাল আছিল ৰঘুদেৱ নাৰায়ণতকৈ বুজি পালা তো চোৱা কোচহাজো য'ত ৰঘুদেৱ নাৰায়ণৰ পুত্ৰৰ পিছত পৰীক্ষিত আৰু কোচবিহাৰ লক্ষ্মী নাৰায়ণ ৰজা হ'ল বিকজ অফ দেট পৰীক্ষিত ৱান্টেড হেল্প এতিয়া চোৱা তাৰপিছত কি হ'ল জানে নাই লক্ষ্মী নাৰায়ণে পৰীক্ষিতক এটেক কৰাৰ প্লেন বনালে আৰু লক্ষ্মী নাৰায়ণৰ ছাপৰ্টত কোন আছিল মোগলসকল মানে মোগলসকলৰ ছাপৰ্টত লক্ষ্মী নাৰায়ণ আছিল বা লক্ষ্মী নাৰায়ণৰ ছাপৰ্টত মোগল আছিল একেই কথা তুমি চাকুখন আপেলত মাৰিলে আপেলে কাটা যাব বুজি পালা তো তেনেকুৱা বা আপেল মাৰিলে চাকুখনত আপেলে কাটা যাব তো সেইটোৱে এতিয়া চোৱা as because তাকে কৈছে Coach Bihar was already in the hand of Mughal so at the war between Parikshit and Lakshmi Narayan Parikshit got defeated এতিয়া চোৱা পৰীক্ষিতে এটেক কৰিব বিচাৰিছিল কোচহাজোক লক্ষ্মী নাৰায়ণে এটেক কৰিব বিচাৰিছিল কোচহাজোক মানে পৰীক্ষিতে সেই কাৰণে কি কৰিলে পৰীক্ষিত wanted help from প্ৰতাপ সিংহ of Ahom to fight against Mughal লাগিলে পৰীক্ষিতে কৈছিল যে আমি বৈবাহিক সম্পৰ্ক স্থাপন কৰো তেখেতে নিজৰ জীয়েকক বিয়া দিব চেষ্টা কৰিছিল প্ৰতাপ সিংহৰ তাত প্ৰতাপ সিংহই কিন্তু ৰিজেক্ট কৰি দিলে আৰু যেহেতু পৰীক্ষিত আৰু লক্ষ্মী নাৰায়ণৰ যুদ্ধ হ'ল তাত লক্ষ্মী নাৰায়ণৰ সাইডত যেহেতু মোগলসকল আছিল কাৰণ ওচৰতে ন মোগলসকলৰ ইনফ্লুয়েন্স আছিল দ্যাট ইজ ওয়াই ইন দিস ব্যাটেল পৰীক্ষিত গট ডিফিটেড বাই লক্ষ্মী নাৰায়ণে কাক হৰুৱালে পৰীক্ষিতক লক্ষ্মী নাৰায়ণে পৰীক্ষিতক হৰুৱালে ঠিক আছে বুজি পালা কথাখিনি এতিয়া হয়তো তোমালোকে ৰিলেট কৰিব পাৰিছা যে কেনেকুৱাকে লক্ষ্মী নাৰায়ণে হৰুৱালে পৰীক্ষিতক ঠিক আছে কেনেকুৱাকে লক্ষ্মী নাৰায়ণে হৰুৱালে পৰীক্ষিতক ফাইন ডিউৰিং দ্য টাইম অফ প্ৰতাপ সিংহৰ সময়ত ফাৰ্ষ্ট ক্লাছ বিটুইন আহোম এণ্ড মোগল ৱাজ অকাৰ অৰ হেপেন কৈছিল প্ৰতাপ সিংহৰ সময়তেই আহোম আৰু মোগলসকলৰ প্ৰথম ক্লাছ হৈছিল ৰিজন কিয় আছিল চোৱা মেইন পাৰ্সপেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট reason why Mughal wanted to occupy Assam. First, richness of Assam. অসমৰ richness বা
অসমত যিমান ৰিচ তোমাৰ আমি যদি চাওঁ যে বেলেগ বেলেগ চাইডৰ পৰা অসমত বিভিন্ন তোমাৰ মানে গছ গছনিৰ পৰা আদি কৰি ঠিক আছে মূল্যৱান গছ গছনিৰ পৰা আদি কৰি তোমাৰ গোল্ড হৈ যাওক বা চিলভাৰ হৈ যাওক কপাৰ হৈ যাওক তো এই গোটেইবোৰ চাইডৰ পৰা চাব গ'লে বা যদি আমি চাওঁ যে বায়'ডাইভাৰ্চিটি ৰিচনেছ হয়নে নহয় হাতী ঘোঁৰা জীৱ জন্তু যিবোৰ যুদ্ধত ইউজ হৈছিল সেই সময়ত তো এইবোৰৰ চাইডৰ পৰা চাব গৈ আমি ৰিচনেছ অফ আছাম বুলি কৈছোঁ ইট ইজ ওৱান অফ দ্য ৰিজন যাৰ কাৰণে মোগল এটেক আছাম ঠিক আছে নেক্সট যদি আমি চাওঁ বিকজ অফ সাম মেডিচিনেল প্লান্টছৰ কাৰণে নেক্সট ওৱান ইজ অবভিয়াছ দেট টেৰিটৰী এক্সপাণ্ড কৰিব বিচাৰিছিল মোগলসকলে কাৰণ সেই সময়ত যদি চাওঁ মোগলসকলৰ হাতত গোটেইবোৰ ইণ্ডিয়াৰ বহুত বেছি সংখ্যক সৰহ সংখ্যক জেগাই মোগলসকলৰ আণ্ডাৰত আছিল তো টেৰিটৰী এক্সপানশ্যন অবভিয়াছ ৰিজন হ'ব এটা এক্সপানশ্যন অফ ট্ৰেড এণ্ড কমাৰ্চ আৰু তাৰ লগতে যেতিয়া টেৰিটৰী এক্সপাণ্ড হ'ব তেতিয়া বেপাৰ বাণিজ্য এক্সপাণ্ড হ'ব চ' এক্সপানশ্যন অফ ট্ৰেড এণ্ড কমাৰ্চ বুলি কৈছে চ' এইকেইটা পইণ্ট তোমালোকে মনত ৰাখিবা মেইনছ পাৰ্চপেক্টিভৰ পৰা যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে ইয়াক এক্সপ্লেইন কৰি ব্ৰিফকে লিখিব লাগিব আৰু এই পইণ্টবোৰৰ পৰা ব্ৰিফকে লিখিব পাৰি ঠিক আছে নিজেও লিখিব পাৰিবা বাট মেইন পইণ্ট কেইটা মনত থকাটো বহুত বেছি ইম্পৰ্টেণ্ট কেনেকুৱাকে আমি সজাম ইয়াক কেনেকুৱাকে ইয়াক আমি সজাম ঠিক আছে ওকে নেক্সট চাওঁ ফাৰ্ষ্ট ক্লাছ এতিয়া আমি ক্লাছবোৰৰ বিষয়ে পঢ়িম যে ক্লাছবোৰ কেনেকুৱাকে হৈছিল চোৱা কি ক্লাছ হৈছিল আমি এই গোটেইকেইটা ক্লাছ জনাটো দৰকাৰ তেতিয়াহে আমি মোগলসকল কিয় আহিল তেওঁলোকৰ কি অৱস্থা হ'ল এই বিষয়ে আমি গম পাবলৈ সক্ষম হ'ম ঠিক আছে ফাৰ্ষ্ট ক্লাছ চোৱা ফাৰ্ষ্ট ক্লাছ হালধীয়াটো লৈ লওঁ ন চোৱা an illegal trade affairs was carried out by ৰতন শাহ নামকেইটা মনত ৰাখি ল'বা মই সুধিম নামকেইটা হে চোৱা ইলিগেলি বেপাৰ বাণিজ্য চলাই গৈছিল এজন ৰতন শাহ নামৰ মানুহে who was a merchant of আহোম প্ৰথমতে তেখেতে নিজকে আহোমৰ বেপাৰী বা আহোমৰ বিজনেছমেন বুলি কৈছিল বা আহোমৰ ট্ৰেডাৰ্ছ বুলি কৈছিল ৰতন শাহ নাম মোৰ মই আহোমৰ ট্ৰেডাৰ্ছ আৰু তেওঁ ট্ৰেড চলাই গৈছিল বাট পিছলৈ গম পোৱা গ'ল যে ইট ৱাজ এন ইলিগেল ট্ৰেড and he actually sent to Assam by Jahangir. Actually, তেখেতক অসমলৈ কোনে পঠাইছিল ৰতন শাহক জাহাংগীৰে and he was then captured by Ahom general. তাৰপিছত আহোম সেনাপতিয়ে তেখেতক কেপটিভ বনাই লয় বা কাৰাবন্দী কৰি লয় এইটো প্ৰথম ক্লাছ আছিল শুনা এইবোৰো এটা ক্লাছ আমি এনেকুৱাকে ক্লাছবোৰ পঢ়িম বুজি পালা এইটো প্ৰথম ক্লাছ আছিল যেতিয়া ৰতন শাহ নামৰ এজন ইলিগেল ট্ৰেডাৰ্ছে যাক অৰিজিনেলি জাহাংগীৰে অসমলৈ পঠাইছিলে যে স্পাই হিচাপে তেখেতক কেপচাৰ কৰিলে আহোম জেনেৰেলে ইট ৱাজ দ্য ফাৰ্ষ্ট ক্লাছ অফ আহোম এণ্ড মুগলছ ডিউ টু টাইম অফ প্ৰতাপ ঠিক সেকেন্ড ক্লাছত চোৱা some merchants were engaged in buying of pulses mustard who were from Bengal was captured by Ahom general কেইজনমান ব্যৱসায়ী আছিল যোনে পালচেছ মাষ্টাৰ্ড এইবোৰ ইলিগেলি বেপাৰ বা ট্ৰেড কৰি আছিল এইবোৰত আৰু এইবোৰ অৰিজিনেলি সেই মাৰ্চেণ্টবোৰ বেংগলৰ পৰা আছিল তেওঁলোকক কোনে কেপচাৰ কৰিলে আহোম জেনেৰেলে কেপচাৰ কৰিলে এইটো এটা সেকেন্ড ক্লাছ এই দুটা কাৰণত যেহেতু আহোম জেনেৰেলে বেংগল বা জাহাংগীৰে পঠোৱা স্পাইক যোনে ইলিগেলি ট্ৰেড কৰি আছিল যাক ধৰিলে আহোম জেনেৰেলে বা আহোম সৈন্যই আৰু তেখেতসকলক কাৰাবন্দী কেপটিভ বনাই ললে এই দুটা ৰিজনৰ কাৰণে ইগো হাৰ্ড হ'ল কাৰ মোগলৰ কি হ'ল ইগো হাৰ্ড হ'ল তো মোগলে কি কৰিলে বেংগলক অনুৰোধ নহয় অৰ্ডাৰ দিলে যে এটা কাম কৰ যা হেৰি কৰ আহোমক এটেক কৰি দে থাৰ্ড ক্লাছ চোৱা এক্সপেডিশ্যন অফ সৈয়দ আবু বক্কৰ সত্ৰাজিত কৰিছিল জানে নাই ডাকাৰ জমিনদাৰ আছিল সৈয়দ হাকিম সৈয়দ কাছিম ফুল ষ্টপ তো কাৰ এক্সপেডিশ্যন থাৰ্ড ক্লাছটো বহুত ইণ্টাৰেষ্টিং আৰু বহুত ইম্পৰ্টেণ্ট হয় থাৰ্ড ক্লাছটো বহুত ইম্পৰ্টেণ্ট তাৰ লগতে বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন কৰিব দিগদাৰ পাইছো কি কৰিব লাগিব মানে বুজি পোৱা নাই ত্ৰিনয়ন কি কুৱেশ্যনৰ কথা কৈছা কুৱেশ্যন কৰিব দিগদাৰ পাইছো নোৱাৰিছো মই কি কৰিব লাগিব
ওকে মোক জনাবাচোন মই চাই আছো কমেন্ট তুমি কবা মোক চোৱা থাৰ্ড ক্লাছটো বহুত ইম্পৰ্টেণ্ট সৈয়দ আবু বক্কৰ সৈয়দ হাকিম সৈয়দ কাছিম আৰু তেওঁলোকৰ লগত আহিছিল ঢাকাৰ জমিনদাৰ ছত্ৰজিত চোৱা চোৱা হে সৈয়দ কাছিম খান was the governor of Bengal who sent a force consisting সৈয়দ কাছিম খান কোন আছিল জানানে নাই বেংগলৰ গভৰ্ণৰ আছিল আৰু মুগলে অৰ্ডাৰ দিছিল বেংগলৰ গভৰ্ণৰক বোলে যা এটেক কৰি আহমক তো সৈয়দ কাছিম খান যোন বেংগলৰ গভৰ্ণৰ আছিল he sent a force consisting of an army more than কিমান আৰ্মি পঠাইছিল চোৱা 10,000 strong army 10,000 সৈন্য 300 well equipped war boats যুদ্ধৰ জাহাজ 300 well equipped বুলি কৈছে অস্ত্ৰ শস্ত্ৰ থকা 300 যুদ্ধৰ জাহাজ কাৰ আণ্ডাৰত পঠাইছিল সৈয়দ হাকিম আৰু সৈয়দ আবু বক্কৰ সৈয়দ হাকিম আৰু সৈয়দ আবু বক্কৰৰ আণ্ডাৰত পঠাইছিল It was because of the killing of the tradesmen and siege of the merchant vessels by the Ahom government. কিহৰ কাৰণে ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছ কিহৰ কাৰণে ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছ মই পঢ়াইছিলো ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছ তো ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছৰ কাৰণে সৈয়দ কাছিম খানক অৰ্ডাৰ দিছিল মুগলে আৰু সৈয়দ কাছিম খান যোন সেই সময়ত গভৰ্ণৰ আছিল বেংগলৰ তেখেতে আহোমলৈ কাক পঠালে সৈয়দ হাকিম আৰু সৈয়দ আবু বক্কৰৰ আণ্ডাৰত 10,000 strong soldiers আৰু 300 well equipped war boats যুদ্ধৰ জাহাজ পঠালে অসমলৈ ঠিক আছে ওকে এতিয়া আসো সত্ৰজিত the son of the জমিনদাৰ near Dhaka এগুলো জমিনদাৰ আছিল ঢাকাত পিছলৈ তো ঢাকাৰ জমিনদাৰৰ পুত্ৰ সত্ৰজিত তেখেতসকলক সহায় কৰিছিল তেখেতসকলক ৰাস্তা দেখুৱাইছিল the expeditionary force started from Bajrapur in Bengal in 1616 1616 চনত তেওঁলোকে বেংগলৰ বজ্ৰাপুৰৰ পৰা আহিল আৰু সেই বছৰটোতেই reached the mouth of the Kolong river কলং নদীৰ পাৰতে আহিছিল তেওঁলোক কলং নদীৰে আহিছিল সো কলং নদীৰে তেওঁলোকে 1616 চনত আহিল আৰু 1616 চনৰে মেত তেওঁলোকে কি পালে তেওঁলোকে আহি কাজলি চকী পালে কি পালে কাজলি চকী পালে তো সেই সময়ত যেতিয়া 1616 চনত 1616 চনত যেতিয়া সৈয়দ আবু বক্কৰ সৈয়দ হাকিম যেতিয়া ছত্ৰজিতৰ লগত লগ লাগি কলং নদীৰে যেতিয়া অসমলৈ আহিল তেওঁলোক অসমলৈ ৰাওনা হল 1616 চনত সেই বছৰৰে মে মাহত তেওঁলোকে অসম আহি পালে আৰু সেই টাইমত অসমৰ সৈন্যসকলৰ যেটো ষ্টেচন বুলি যে কয় এতিয়া যেনেকৈ তোমালোকে দেখা যে আৰ্মি ক্যাম্প তেনেকুৱাকে সোলজাৰৰ যিবোৰ ক্যাম্প আছিল আহোমৰ ক্যাম্প আছিল এইটো কাজলি চকীত আছিল তো কাজলি চকীত যেতিয়া যুদ্ধ হল কাজলি চকীত যেতিয়া এটেক কৰিলে তেওঁলোকে আহোমসকল হাৰি থাকিল মোগলৰ হাতত প্ৰথমবাৰৰ কাৰণে কাৰণ স্বাধীনতা গৈছিল ন তো আহোমসকল পিছ উকি গল তেওঁলোকে কি কৰিলে পিছ উকি গল দে সাফাৰ্ড এ ডিফিট তেওঁলোক হাৰি থাকিল এণ্ড ৰিট্ৰিটেড উইথ লছ অফ সাম বোটছ কেইখনমান যুদ্ধ জাহাজ তেওঁলোকৰ মানে আহোম সৈন্যৰ কেইখনমান যুদ্ধ জাহাজৰ লছ হল আৰু তেওঁলোকে ৰিট্ৰিট কৰিলে পিছ উকি গল বা পিছলৈ গুচি গল সত্ৰজিত এণ্টাৰ সালা বাই এ ৱে অফ কলং নদীৰে তেওঁলোক সালাত গল কিল দে ফিউ মেন আৰু তাত কি আছিল জানা ৰয়েল ষ্ট'ৰ আছিল কিছুমান আহোমৰ ষ্ট'ৰ আছিল য'ত টেক্স কালেকশ্যনৰ পিছত খাদ্য সম্ভাৰ ৰাখা হয় বা এনেকুৱা বস্তুবোৰ ৰাখা হয় তো কলং নদীৰ পিছত যেতিয়া সালালৈ গল তাত কেইজনমান few soldiers ahom soldiers হত্যা কৰিলে কোনে সত্ৰজিতে আৰু লুটেড দা ৰয়েল ষ্ট'ৰ ৰাজকীয় ষ্ট'ৰ লুটি লৈ গল কোনে সত্ৰজিতে ঠিক আছে ৰাজকীয় ষ্ট'ৰ লুটি লৈ গল কোনে সত্ৰজিতে ফাইন এতিয়া চোৱা The Ahoms had been watching the Mughals movement carefully. আহোমসকলে মোগলৰ মুভমেন্টছ ভালদৰে চাই আছিল কেয়াৰফুলি আৰু যেতিয়া প্ৰথমবাৰ কাজলি চকীত যেতিয়া হাৰিল আহোমসকল ৰিট্ৰিট যেতিয়া তাৰ পৰা কৰিলে আফটাৰ এবাউট এন মান্থ একমাহ পিছত কি হ'ল জানানে আহোম মেড এ সাৰপ্ৰাইজ নাইট এটেক তোমালোকে গম পোৱা যে আহোমসকল গৰিলা টেকটিক্সত বিখ্যাত আছিল বা গৰিলা টেকটিক্স তেওঁলোকে গৰিলা টেকটিক্সৰ দৰে জৰিয়তে তেওঁলোকে যুদ্ধ কৰিব পাৰিছিল আৰু সেই কাৰণে আমি ক'ব পাৰি যে আহোমসকলে গৰিলা টেকটিক্স ব্যৱহাৰ কৰিলে আহোমসকলে সাৰপ্ৰাইজ নাইট এটেক এটা কৰিলে মোগলৰ ফৰ্টত বা মোগলসকলে য'ত বাহপাতি আছিল অন দা ভৰালি এণ্ড scored a brilliant victory আৰু বহুত ধুনীয়াকে তেওঁলোক জিকিল কোন জিকিল আহোমসকল আৰু বহুত বেয়াকে কোন হাৰিল বহুত বেয়াকে হাৰিছিল ধন যদি তোমালোকে বাহাৰস্তান ই ঘাইবি চোৱা সেই সময়ৰ
তেওঁলোকৰ লগত বা মুছলিম সৈন্যৰ লগত অহা ৰাইটাৰ্ছে লিখিছিল বাহৰিস্তান এক ঘাইবি। চ' বাহৰিস্তান এক ঘাইবিত উল্লেখ আছে কিমান বেয়াকে মুছলিম সৈন্য হাৰিছিল আহোমৰ হাতত। চ' ব্ৰিলিয়াণ্ট ভিক্টৰী, বহুত ভালদৰে জিকিল কোন, চৰি ফৰ দ্য ডিষ্টাৰবেঞ্চ। কথাটো হ'ল কি অলপ কাৰেণ্টৰ প্ৰব্লেম দি আছিল, যদিও মোক 1 মিনিট এটা সময় দিয়া, 1 মিনিট এটা মোক সময় দিয়া, আই উইল বি লাইভ। এনেকৈ থাকিব বাট চাউণ্ডটো মানে হ'ব। চ' থেংক ইউ চ' মাছ তোমালোক আছিলা, আৰু ৰাজীৱকো থেংক ইউ জনাইছোঁ। মানে কথাটো হ'ল কি ইনভাৰ্টাৰৰ কানেকশ্যনটো কোনোবাই চেঞ্জ কৰি থৈ দিছে, মানে ইনভাৰ্টাৰ কানেকশ্যনটো আছে, যদি থাকিলে হয় কাৰেণ্ট গ'লে এইটো বন্ধ নহয়, বাট ইনভাৰ্টাৰৰ কানেকশ্যনটো কোনোবাই খোল খাই থৈ গৈছে, বুজি গ'লা। একো নাই বাৰু, আমাৰ আমি ঠিকেই আছোঁ, 1 মিনিট এটা লছ হৈছে আমাৰ বাৰু, যি কি নহওক। অ'কে, চোৱা মই কৈ আছিলোঁ যে আহোমসকলে ভালদৰে মুভমেণ্ট চাই আছে, আহোমসকলে মুভমেণ্ট চাই আছে। ৰাজীৱ এইবাৰ লগাই থৈ দেচোন, এচিটো বন্ধ কৰা আৰু এইবাৰ লগাই থৈ দিয়া, ধকধকে আছে এচিটো। চ' আহোমসকলে মই কৈ আছিলোঁ যে আহোমসকলে একমাহটো চালে, মোগলসকলক চালে, মোগলসকলৰ মুভমেণ্ট চালে। আফটাৰ এবাউট এ মান্থ মই তোমালোকক ক'লো যে গৰিলা এটেক কৰিলে, ছাৰপ্ৰাইজ নাইট এটেক কৰিলে মোগলৰ শিবিৰত, ভৰালিত, এণ্ড স্ক'ৰ এ ব্ৰিলিয়েণ্ট ভিক্টৰী। ছাইয়াদ আবু বক্কাৰ, ইয়াৰ পিছত চাবা, ছাইয়াদ আবু বক্কাৰ এণ্ড এ নাম্বাৰ অফ হাই মিলিটাৰী অফিচাৰ্ছ ৱেৰ কিল্ড, ডাঙৰ ডাঙৰ অফিচাৰ্ছবোৰক আৰু তাৰ লগতে ছাইয়াদ আবু বক্কাৰক হত্যা কৰিলে আহোম সৈন্যই।
সত্যজিৎ মেড এ নেৰো এস্কেপ, ই পলাব নালাগিছিল, ইয়াকো মাৰিব লাগিছিল, কিন্তু দুখৰ কথা ই পলাই গ'ল। ঠিক আছে, ই পলাই গ'ল, দুখন বোট লৈ মনে মনে পলাবলৈ সক্ষম হ'ল সত্যজিৎ। মইতো ভাবিছিলো ইয়াকো মাৰিব লাগিছিল, মোৰ ইচ্ছা আছিল যে ই মৰক। তো সত্যজিৎ মেড এ নেৰো এস্কেপ উইথ 2 boats ইন এ বুক। এখন বুক আছে সেই সময়ৰে মুছলিম ৰাইটাৰ্ছে লিখিছিল বাহাৰিস্তান ই ঘাইবি। তাত লিখা আছে about 700 men killed on the spot। অন দ্য স্পট হত্যা কৰিলে 1700 মানুহ। টুৱাইচ দেট নাম্বাৰ্ছ ৱেৰ ওউণ্ডেড, তাত কৰি বেছি নাম্বাৰ্ছ ওন হৈছিল, মানে ইনজিউৰ্ড হৈছিল। ঠিক আছে, এস্কেপিং অৰ ডাইং ইন দ্য এডজইনিং প্লেচেছ, হয়তো তেওঁলোক পলাই গৈছিল বা কিছুমান কাষৰ এৰিয়াত গৈ কিনে তেওঁলোকে মৃত্যুমুখত পৰিছিল। about 9,000 men were taken as captives, বন্দী বনাই লৈ গৈছিল। 3,000 men seeking safety into the jungles, 3,000 মানুহ সেফটি বিচাৰি জংগলত তেওঁলোকে কি কৰিছিল, জংগলত তেওঁলোকে আশ্ৰয় লৈছিল। সো এয়ে আছিল যেটো থাৰ্ড ক্লাছৰ কথা, মানে প্ৰথম আহোম মোগলছৰ সেই সময়ত। তো তোমালোকে যদি চোৱা, তোমালোকে যদি প্ৰতাপ সিংহৰ বিষয়ে পঢ়া, তোমালোকে গম পাবা যে তেখেতে নিজৰ জীৱন কালত 1603 পৰা 1641 লৈ তেখেত ৰজা হৈ আছিল চাগে, যিখিনি মোৰ মনত আছে। 1603 পৰা 1641, আৰু এই তেওঁৰ সময়খিনিত মেক্সিমাম সময় তেখেতে কি কৰিছিল জানানে নাই? মেক্সিমাম সময় তেখেতে মোগলৰ লগত যুদ্ধ কৰিয়ে কটাইছিল। বুঢ়া বয়সত তেখেতে ৰজা হৈছিল, যাৰ কাৰণে তেখেতক আমি বুঢ়া ৰজা বুলিও কওঁ। যেতিয়া তোমালোকে অসমৰ বুৰঞ্জী পঢ়িবা তোমালোকে গম পাবা বুঢ়া ৰজা বুলি প্ৰতাপ সিংহ। তো মেক্সিমাম সময়, বেছিভাগ সময় তেখেতে মোগলৰ লগত যুদ্ধ কৰিয়ে কটাইছিল। আৰু ইয়ে আৰম্ভণি আছিল মোগলসকলৰ। তাৰপিছত মোগলসকলে কেনেকুৱাকে এটেক কৰিলে, তাৰপিছত আমি আহোমৰ ৰুলৰ সময়ত ইয়াৰ বিষয়ে পঢ়িব পাম। প্লাছ মুছলিম ইনভেডাৰ্ছসকলৰ কথা যদি আমি পঢ়ো, আমি এনেকুৱাকে মুছলিম ইনভেডাৰ্ছৰ কথা পঢ়িবলৈ পাম। প্ৰথমতে আমি প্ৰাচীন অসমৰ মুছলিম ইনভেডাৰ্ছ পঢ়িলো পৃথু সন্ধিয়াৰ সময়ত। তাৰ পিছত আমি চুহুং মুহুং দিহিঙীয়াৰ সময়ত মুছলিম ইনভেজনৰ কথা পঢ়িলো, আৰু তাৰ পিছত আমি এই প্ৰতাপ সিংহৰ সময়ত মুছলিম ইনভেজনৰ কথা পঢ়িলো। ফাইন। লাইক যদি এটা এটা কৰি দিয়া বেয়া নোপোৱা, মই অলপ উৎসাহ পাম, হয়নে নহয়? সো যদি আমি মুছলিম ইনভেডাৰ্ছৰ কথা চাওঁ, ডিৰেক্টলি মুছলিম ইনভেডাৰ্ছৰ কথা এইখিনি আছিল। ইয়াৰ পিছত যিখিনি আমি মুছলিম ইনভেডাৰ্ছৰ কথা পাম, সেইখিনি আমি মোগল এটেকত পঢ়িবলৈ পাম। ক'ত আমি পঢ়িবলৈ পাম? মোগল এটেকত আহোম পিৰিয়ড যেতিয়া আমি পঢ়িম। ঠিক আছে, বিকজ সিকুৱেন্সলি চিষ্টেমেটিকেলি যদি, কাৰণ মই যেতিয়া ক্ৰেছ কোৰ্চ আৰম্ভ হোৱাই নাছিল, তেতিয়াই যেতিয়া মই টক শ্ব' এটাত গৈছিলো, মই কৈছিলো যে আমি ক্লাছবোৰ চিষ্টেমেটিক ৱাইজ ডেইলি বেচিছত দি ৰাখিম, যাতে পঢ়াত সুবিধা হয়, ষ্টুডেণ্টছখিনি বুজি পোৱাত সুবিধা হয়। আৰু সেইকাৰণেই মই মুছলিম ইনভেডাৰ্ছৰ এই বস্তুখিনি মই মোগল এটেকত ইনক্লুড কৰা নাই। মোগল এটেকত ইনক্লুড এইকাৰণেই কৰা নাই বিকজ ইয়াক আমি আহোম পিৰিয়ডৰ পাৰ্চপেক্টিভৰ পৰা চাম, কাৰণ তেতিয়া আমাৰ আহোম ৰুলখিনি মনত থকাত ইজি হৈ যায়। ঠিক আছে, অ'কে ফাইন। চ' আজিৰ কণ্টেণ্ট বা ছাবজেক্টিভ যিখিনি টপিক আছিল সেইখিনি আমি কমপ্লিট কৰিলোঁ। এতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পঢ়িম। তাৰ আগতে মই ক'ব খোজো যে চিভিল চাৰ্ভিচ এচিভাৰ্ছ পইণ্টছে GS ফাউণ্ডেশ্যন কোৰ্চ আৰম্ভ কৰিছে। যদি তোমালোকে 2026ৰ কাৰণে ভালদৰে প্ৰিলিমছ, মেইনছ বা ইণ্টাৰভিউৰ কাৰণে CSCP IS একাডেমীৰ লগত জড়িত হ'ব খুজিছা, ইয়াৰ টেষ্ট চিৰিজ, ইয়াৰ মেগজিন, যদি তোমাক মই কওঁ গোটেই অসমত যদি তোমালোকে চোৱা, এখনতো সৰু ইনষ্টিটিউট বহুত, আৰু এখন CSCP IS একাডেমী, ইয়াত মেগাজিন, এই দুখন ইনষ্টিটিউট মেগাজিন বহুত ভাল। আৰু CSCP IS একাডেমীৰ মেগাজিন তোমালোকে নিজে কম্পেয়াৰ কৰিব পাৰা। চ' এই মেগাজিনখন তোমালোকে যদি চোৱা, তোমালোকে গম পাবা যে কোনটো লেভেলৰ মেগাজিন। যোৱা প্ৰিলিমছত যিমানবোৰ কুৱেশ্যন আহিছিল CSCP IS একাডেমীৰ পৰা গোটেইবোৰ কমন পৰিছিল। কাৰেণ্ট এফেয়াৰ্ছত তুলনা কৰি আছো মই। চ' মই ক'ব খোজো যে যদি CSCP IS একাডেমীৰ লগত তোমালোকে জড়িত হ'ব খোজা, 2026ৰ APSCৰ কাৰণে ভালদৰে বা পিছলৈ you can join the GS Foundation course of CSCP IS Academy, যাৰ ক্লাছেছ আৰম্ভ হ'বলৈ গৈ আছে, এই বেটছটো আৰম্ভ হ'বলৈ গৈ আছে। ঠিক আছে, টিচাৰ্ছ ইউ কেন চি ডাইৰেক্টৰ ছাৰ ৰাজদীপ লেখাৰু, মৃত্যুঞ্জয় শৰ্মা ছাৰ, জেপুল ৰিচ কলিতা ছাৰ, অপূৰ্ব নন্দী ছাৰ আছে, নেক্সট ভূপালী সন্ধিয়া মেম আছে, নিশান্ত ছাৰ আছে, জ্ঞানদীপ শৰ্মা আছে, মানৱ ছাৰ আছে, মধুস্মিতা মেম আছে, বনস্মিতা মেম আছে। চ' এওঁলোকৰ লগত তোমালোকে আগবাঢ়িব পাৰা। ঠিক আছে, ফাইন। চ' ইট ইজ টাইম ফৰ PYQs or previous year question. প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আমি কি পঢ়িবলৈ পাম? কি পাম?
বজ্ৰৰ ললে মেইনছৰ কাৰণেও আহিব এতিয়া কথাটো হ'ল কি বজ্ৰৰ গোটেইবোৰ অলমোষ্ট বহুতখিনি ক্লাছ ৰেকৰ্ডিং হৈ গ'ল ইয়াক এদিনতে আপলোড দিবৰ কাৰণে অলপ কিবা প্ৰব্লেম হৈ আছে এপটোত আপলোডটো হৈ যাব অলমোষ্ট আমাৰ আৰু বাকী আছে 89 ক্লাছ চাগে বাকী আছে বাকী অলমোষ্ট আমাৰ 150 মান ক্লাছ ৰেকৰ্ডিং হ'ল আপলোড ইমান হোৱা নাই আপলোড 111টা মানে হ'ল নেকি আপলোড টোটেল বাট যি কি নহওক কিয় এতিয়া আমাৰ 150ৰো বেছি ৰেকৰ্ডিং হ'ল 89 ৰেকৰ্ডিং বাকী আছে যিখিনি ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ ভিতৰত হৈ যাব গোটেইখিনি আপলোড হৈ যাব ঠিক আছে মেইনছৰ কাৰণে হ'ব প্ৰিলিমছ পাছ কৰাৰ পিছত মেইনছৰ ক্লাছবোৰ বজ্ৰত দিয়া যাব ইণ্ডিয়ান ছ'চাইটি ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এথিক্স এই গোটেই ক্লাছবোৰ ৰেকৰ্ডিং ফৰ্মেটত বজ্ৰত চ' PYQs let's start today's PYQs চাৰিটা প্ৰশ্ন আছে ইয়াৰ পইণ্ট অফ ভিউৰ পৰা যদি আমি চাওঁ যিখিনি আমি পঢ়িলো মুছলিম বিভাগৰ চাওঁ কি আছে ফাৰ্ষ্ট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইন বেদাৰ টু এটেক আছাম কোৱা এইবোৰ APSC প্ৰিলিমছৰ কুৱেশ্যন আগতে এনেকুৱাই আছিল কুৱেশ্যনবোৰ গম পালা হিষ্ট্ৰীৰ কুৱেশ্যনবোৰ কোৱাচোন এনচাৰ দিয়া মোক মই চাই আছো বেছি টাইম নালাগে আৰু 5 মিনিট এটা মোক দিয়া 5 মিনিট এটা মোক দিয়া তাৰপিছত আজিৰ ক্লাছ খতম হ'ব অহা কাইলৈ আমি ভালদৰে পঢ়িবলৈ পাম নেটিভ কিংডমছ নিপামণি দিছে এ লাৰ্ণিং এ বহুত এনেকুৱা ষ্টুডেণ্ট আছা যোনে ময়ো আগতে তেনেকুৱা আছিলোঁ ক্লাছ চাই থাকিলে বেছি এনগেজ নহওঁ ক্লাছটো কৰিব লাগে নোটছ জ্ঞানখিনি ল'ব লাগে মেইনলি জ্ঞানখিনি লৈ লওঁ বেছি এনগেজমেণ্ট নাই বাট তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ ধন তোমালোকেও দিয়া কিনো আহে নামকেইটাতো এটলিষ্ট গম পাম মই তো নিপামণি ডেকা তেতিয়া মানে আমি কথা পাতি বা ক্লাছ কৰিও ভাল লাগিব মই তেতিয়া তোমালোকক মেনশ্যন কৰি থাকিব পাৰিম তো নিপামণিয়ে দিছে এ লাৰ্ণিং হাব গোটেইখিনি এক্সপিৰিয়েঞ্চ সংগীতা ডান্স মুক্তি বৰ্ণালী চুন্তিপুত্ৰ লক্ষ্মী সত্য ডেজি দেৱাশিষ পুবালী yes Mohammed bin Bakhtiar Khilji very good so first Muslim invader to attack Assam it was Mohammed bin Bakhtiar Khilji Mohammed Ghoriৰ জেনেৰেল আছিল তেখেতক 1202 চনত কুতুবুদ্দিন আইবাকে পঠাইছিল ইনভেড কৰিবৰ কাৰণে ফাইন okay next question which Ahom king successfully repelled the invasion of Turbak Khan কোৱা মোক কোনজন আহোম ৰজাই তুৰ্বক খানক প্ৰতিৰোধ কৰিছিল সাকসেসফুলি তুৰ্বক খান কোৱা তিনিখন যুদ্ধ হৈছিল নে নাই তিনিখন যুদ্ধৰ কথা পঢ়িলো না আমি গোটেইখন যুদ্ধৰ কথা পঢ়িলো না আমি চুহুংমুঙৰ সময়ত কলিয়াবৰ কথা পঢ়িছো আমি সেকেন্ড কপিলী নদীৰ পাৰত কপিলী ৰিভাৰ বেংক ইয়েস প্ৰশান্ত মোৰ কথা পঢ়িছিলো আৰু ভৰালী শোণিতপুৰ হয় না নহয় শোণিতপুৰ কোৱা কি হ'ব এনসাৰ কৈ দিলো মই হলিও কোৱাচোন চুহুংমুং yes very good চুহুংমুং yes ভৰালী third come চুহুংমুং which Mughal general led an expedition against the Ahom and faced defeat in the Battle of Haraigat question to ahi gol Mughal kotha dia goise mane question bisari jetia thaka jay no amar the previous year question bor topic wise tetia Muslim invasion of ami salu je ei mane jone question to bonai ba bonai mane question to jone search kore তো তেখেতে মুসলিম ইনভেডাৰ্স বুলি কোৱাৰ কাৰণে এই কুৱেশ্যনটো প্লেচ কৰিলে আৰু এই কুৱেশ্যনটো যদি আমি চাওঁ এটা সাইডৰ পৰা মুসলিম ইনভেডাৰে হয় মুঘলৰ সময়ত তো কোৱা হুইচ মুঘল জেনাৰেল লিড এন এক্সপেডিশন এগেইনষ্ট দা আহোম এইটো নপঢ়াকে কোৱাচোন তোমালোক তো এইটো মই কোৱা নাই শুনতি দিছে ডি নিপামনি ৰাম yes ৰাম মান দেৰিক ৰাম সিং বুলি কোৱা না ৰাম সিং ওৱান এনে নহয় ৰাম সিংহ একম ৰাম সিংহ ৰাম বুলি ক'লে বেয়া শুনি ন yes পূজা very good
Nipamoni. 1671, very good. Okay. তোমালোকে মোক কোৱাচোন, মোক কোৱা এটা ষ্টৰী কোৱা তোমালোকে, আমিতো পঢ়িম বাৰু, মই তোমালোকৰ নলেজটো চাওঁ। ছিক্সটিন এখন যুদ্ধ হৈছিল, যুদ্ধখনৰ নাম কোৱা। এই যুদ্ধখনত ৰজা কোন আছিল মোক কোৱা। 1671 এখন যুদ্ধ হৈছিল, শৰাইঘাটৰ যুদ্ধ। মই তোমালোকে জানাই শৰাইঘাটত, যাৰ কথা এইমাত্ৰ ক'লা। ইয়াৰ টাইমত ৰজা কোন আছিল কোৱা। কেতিয়া কি যুদ্ধ আছিল, ৰজা কোন আছিল, আৰু শৰাইঘাটৰ যুদ্ধত ৰজা কোন আছিল কোৱা মোক চাওঁ। তোমালোকে পঢ়িছা না অলপ হ'লেও, কোৱা। গোটেইকেইটা কেপিটেল হ'ল, মাজৰ L2 স্মল লেটাৰ হৈ থাকিল। নিপামনি, তো তুমি যেনেকে দিছা এইটো যদি মই পঢ়ো তো আয়াবৈ হ'ব, আলাবৈ। আলাবৈ ৰণ চক্ৰধ্বজ সিংহ। অ'কে, ঠিক আছে, মানি ললো মই। আলাবৈ ৰণ চক্ৰধ্বজ সিংহ 10,000 আহোম সৈন্যতে মৃত্যুমুখত পৰিছিল। য়েছ, আলাবৈৰ যুদ্ধ 1669, 10,000 আহোম সৈন্য মৃত্যুমুখত পৰিছিল। চক্ৰধ্বজ সিংহ, ভেৰি গুড। এতিয়া মোক কোৱা 1671 শৰাইঘাটৰ যুদ্ধৰ ৰজা কোন আছিল। 1671 ৰজা উদয়াদিত্য সিংহ, ভেৰি গুড, বঢ়িয়া বঢ়িয়া। এতিয়া তোমালোকে মোক কোৱা, শৰাইঘাটৰ যুদ্ধ যেতিয়া উদয়াদিত্য সিংহ আছিল, উদয়াদিত্য সিংহক কোনে হত্যা কৰিছিল কোৱা। উদয়াদিত্য সিংহক কোনে হত্যা কৰিছিল। এজন আছিল না পগলা, কোনে হত্যা কৰিছিল উদয়াদিত্য সিংহক ষড়যন্ত্ৰ কৰি। উদয়াদিত্য সিংহৰ লগত আকৌ দুজন, উদয়াদিত্য সিংহৰ লগত যদি আমি চাওঁ ন, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি দুজন আকৌ বেলেগ প্ৰিন্সকো হত্যা কৰিছিল। সেইজন মানুহে কি আছিল নাম। ইনডাইৰেক্টলি উদয়াদিত্য সিংহকো হত্যা কৰিছিল, বেলেগৰ হতুৱাই। আৰু তেওঁৰ লগতে দুজন বেলেগ প্ৰিন্সকো তেওঁৰ পিছত হত্যা কৰিছিল। কালা অধ্যায় বুলি কোৱা হয় ন তাৰ পিছৰ সময়খিনিক আহোমৰ। কোৱা। তেখেতৰ 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 পিছত তেখেতৰ ৰাজত্ব কালৰ পিছৰ যিখিনি সময় ন, সেইখিনি সময়কতো কালা অধ্যায় বুলি কোৱা হয় অসমৰ হিষ্ট্ৰীত যদি চোৱাটো তোমালোকে, হয় নে নহয়, কোৱা হয় নে নাই। পলিটিকেল এনাৰ্কি আহা বুলি কোৱা হৈছিল সেইখিনি সময়ত, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ আহিছিল আহোম কিংডমত। কোন আছিল মেইন কালপ্ৰিট, কোন আছিল সেই মেইন কালপ্ৰিটজন কোন আছিল মোক কি হে তোমালোক কোনো ক'ব পৰা নাই নেকি। য়েছ, ৰামধ্বজ। শুনা শুনা, ইয়াৰ মেইন কালপ্ৰিট কোন আছিল জানানে নাই। মেইন কালপ্ৰিট কোন আছিল শুনা, আহোমৰ হিষ্ট্ৰীত তোমালোকে কেইজনমান এনেকুৱা মানুহৰ নাম শুনিবা ন, যাৰ নাম শুনিলেই কাণৰ তলত মাৰি দিব ইচ্ছা যায়। এজন আছে দেৱেৰা হাজৰিকা, তেওঁৱেই আছিল মেইন দেৱেৰা হাজৰিকা। এনেকুৱাকে তোমালোকে বেলেগ লালুক চৰাৰ নাম শুনিবা, তাৰপিছত কীৰ্তি চন্দ্ৰৰ নাম শুনিবা, হয় নে নহয়, বদন বৰফুকনৰ নাম শুনিবা। এই চাৰিজনৰ ভিতৰত প্ৰথম যদি মেইনলি চোৱা ন, এইজন দেৱেৰা হাজৰিকা। দেৱেৰা হাজৰিকাই তেখেতেই মেইন আছিল কালপ্ৰিট। যদি আমি চাব যাওঁ, এনাৰ্কি বুলি কয় ন, চিৰিজ অফ পলিটিকেল এনাৰ্কি, একদম দুৰৱস্থা হৈ গৈছিল আহোমৰ সেইখিনি সময়, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হৈছিল, বুজি পালা। কলা অধ্যায় বুলি কোৱা হয় তাৰ পিছৰ সময়খিনি। বাৰু দেৱেৰা হাজৰিকা, য়েছ, মেইন কালপ্ৰিটটো তেওঁৱেই আছিল ন। অ'কে বাৰু ঠিক আছে, ইট ৱাজ ৰাম সিং মান। Next question. Which treaty marked the end of the hostilities between the Ahom and Mughals after Mir Jumla Tu's invasion? এই answer to দিয়া মোক কি হ'ব? ইয়াৰ answer to দিয়া কি হ'ব মোক?
চেৰিংগাপট্টনম ক'ৰ পৰা এই অপশ্যনত আহি বাৰু যি কি নহওক এনেকুৱা কুৱেশ্যন আছিল ন আগতে APSC কি হ'ব ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব অপশ্যন নম্বৰ সকলোৱে দি আছে অপশ্যন নম্বৰ বি 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 ওকে ওকে ফাইন অপশ্যন নম্বৰ বি এতিয়া মোক কোৱা এইটোতো সৰু বাচ্চা এটাও জানিব ধৰক অপশ্যন নম্বৰ বি টো বুলি বাচ্চা এটা কৰে চেৰিংগাপট্টনম কেনেকৈ হ'ব চেৰিংগাপট্টনম এই এংলো মাইচৰত পঢ়ি থৈ দিছিলোঁ আধুনিক ভাৰতৰ ইতিহাস যদি পঢ়িছা তৃতীয় এলাহাবাদ হ'বই নোৱাৰে আধুনিক ভাৰতৰ ইতিহাসত পঢ়িছোঁ আমি 1760 দুটা ৰজাৰ লগত হৈছিল অৱধৰ সুজাউদ্দৌলা আৰু শ্বাহ আলম টু মোগল তৃতীয় পুৰন্দৰ সিংহৰ লগত তৃতীয় গুৱাহাটী 1833 পিছত পঢ়িম তৃতীয় ঘিলাজাৰী ঘাট টাইম কোৱা মোক টাইম কোৱা ইয়াৰ ক'লেই নহ'ব উইথ ডেট লাগিব ডেট নচোৱাকে কোৱা আৰু নোৱাৰা যদি নোৱাৰো বুলি কোৱা উইথ ডেট কোৱা টাইম ইয়াৰটো কোৱা উইথ ডেট সৰি উইথ ডেট মোক কোৱা ইয়াৰটো কোনোবা এনচাৰ দিছা বৰষা কোৱা লাৰ্ণিং হাব মুক্তি কোৱা চুন্তিপুত্ৰ তে কোৱাচোন ইয়াৰ কোৱা উইথ ডেট জানিব লাগিব কি কি হৈছিল আমি পঢ়িম পিছলৈ আমি গোটেই ঘিলাজাৰী ঘাটৰ এটা এটা পইণ্ট পঢ়িম বুজি পালা ঘিলাজাৰী ঘাটত কি কি মান্তি হৈছিল আহোমসকলে কি কি ডিমাণ্ড কৰিছিল মোগলসকলে গোটেইবোৰ বস্তু পঢ়িম আমি ঠিক আছে 22 জানুৱাৰী আছে কিছুমান বুকত বাট মেক্সিমাম 23 জানুৱাৰী পাবা 22 জানুৱাৰী আছে কিছুমান বুকত মেক্সিমাম 23 জানুৱাৰী পাবা যুদ্ধখন 62 হৈছিল তৃতীয়টো 63 হৈছিল যুদ্ধ 62 হৈছিল তৃতীয় 63 হৈছিল ধৰ yes এটা গম পালা না এক্স্যাক্টলি যদি চোৱা ইট ইজ 23rd of January 1663 যুদ্ধ 22 হৈছিল তৃতীয় 23 হৈছিল সদায় এখন যুদ্ধ হোৱাৰ পিছত যুদ্ধখন শেষ হোৱা বুলি কেতিয়া ধৰে মই বহুত কেইবাৰ ক'লো তোমালোকক যেতিয়া আধুনিক ভাৰতৰ ইতিহাস পঢ়িছো মধ্যযুগৰ ভাৰতৰ ইতিহাস পঢ়িছো অসম ইতিহাস পঢ়ি আছো আমি যে যুদ্ধ এখনৰ পিছত যুদ্ধখন অন্ত হ'ব বুলি তেতিয়া ধৰা যায় যেতিয়া তাৰ লগত সংযুক্তি ৰেখি এটা সন্ধি চাইন হয় তাৰ লগত সংযুক্তি ৰেখি যেতিয়া সন্ধি এটা চাইন হয় আৰু সন্ধিটো চাইন হৈছিল 23 জানুৱাৰী 1663 চনত ঠিক আছে যিকোনো এটা আহিব ভেৰি গুড সদায় মনত ৰাখিবা হিষ্ট্ৰী এনেকুৱা এটা বস্তু যিটো আগৰ লিখিতটো আছে বাৰু বাট মুখে মুখেও প্ৰচলন হৈছে তাৰ কাৰণে কিছুমান বস্তুৰ এটা বা দুটা বস্তু যেনেকুৱাকে যদি তোমালোকে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছা প্ৰাচীন ভাৰতৰ ইতিহাস তোমালোকে গম পাইছা যে বৰ্ধমান মহাবীৰ ওয়াজ দা 24th তীर्थঙ্কৰ অফ জৈনিজম তেখেতৰ জন্ম 540 BC মৃত্যু 468 BC কিছুমান বুকত পাবা 540 জন্ম BC 468 BC মৃত্যু কিছুমান বুকত পাবা 599 BC জন্ম আৰু 527 BC মৃত্যু দুয়োটা সময়তে কিন্তু 72 বছৰ তেখেতে জীয়াই আছিল তো ম্যাক্সিমাম তো তোমালোকে যদি মোস্ট এপ্ৰোপ্ৰিয়েট ধৰা ইট ইজ 540 টু 468 ঠিক আছে তো তেনেকুৱাকে দুটা যদি অপচন থাকে বেলেগ বেলেগ বুকত তেতিয়া দুটা অপচন নাই এক্সামত এটাই আহিব তো দুটা জানি থোৱা ঠিক আছে সো আই হোপ তোমালোক যি কেইজন আছা এটা এটা লাইক কৰি দিবা এতিয়া চোৱা 40 জন মানুহ 40টা লাইক মানে তোমালোকে লাইক কৰিছা নেকি বাকি যে মাজতে আকৌ 50 টা হৈছিলে তেতিয়া তোমালোক লাইক কৰা নাই নেকি বাৰু যি কি নহওক এটা এটা লাইক কৰি দিবা উৎসাহটোৰ কাৰণে ফাইন আৰু পিছলৈ যেহেতু ক্লাছ কৰি থাকিম আজি তৃতীয়টো ক্লাছ আৰু 4টা ক্লাছ আছে আমাৰ অসমত অলৰেডি আমি 8টা ক্লাছত আমি আধুনিক ভাৰতৰ ইতিহাস বহুত ধুনীয়াকৈ কমপ্লিট কৰিলো আমি 3টা ক্লাছত মধ্যযুগৰ ভাৰতৰ ইতিহাস বহুত ধুনীয়াকৈ কমপ্লিট কৰিলো আমি টোটেল 7টা ক্লাছত অসমৰ ইতিহাস বহুত ধুনীয়াকৈ কমপ্লিট কৰিম তাৰপিছত আমি যদি এনেকুৱাকৈ মৰম দি থাকা তোমালোকে লাইক কৰি থাকা তোমালোকে শ্বেয়াৰ কৰি থাকা লগ বন্ধুৰ লগত তেতিয়াহ'লে মই সাহস পাম যেতিয়া আমি চি সেটৰ কাৰণে ম্যাথছ ৰিজনিং পঢ়িম মই আৰু জছত আহিম জছত বেছি আহিলে তোমালোকেও ইন্টাৰেষ্ট দি ভাল পাবা হয় নহয় আৰু ম্যাথছ এনেকুৱা এটা টপিক বা ৰিজনিং যদি তোমাক মই ইন্টাৰেষ্ট দিব নোৱাৰো
মই যদি এনেকুৱাকৈ পঢ়াওঁ এইটো আছিল এইটো তাৰপিছত এইটো হ'ল ঠিক আছে তাৰপিছত এইটো হ'ল তেতিয়াহ'লে তোমালোকেও ইণ্টাৰেষ্ট নাপাবা আৰু তেনেকুৱাকৈ পঢ়িলে তোমালোকৰ এক্সাম বেয়া হ'ব যদিহে তুমি কাৰণ মেথছত বেছিভাগ ষ্টুডেণ্ট বেয়া যদি তোমালোকেও যদি মেথছত ইমান এটা ভাল নহয় 33% মাৰ্কছ পোৱাটো বহুত টান কাম হৈ যায় তো সেইকাৰণেই অলপ সাহস মোক দিবা বাকী মই আছোঁ তোমাৰ লগত ঠিক আছে ফাইন তো CSAP IAS একাডেমীৰ ফাউণ্ডেশ্যন বেটছত যদি ইণ্টাৰেষ্টেড হয় তোমালোকে এবাৰ চাব পাৰা বুক মই তোমাক কওঁ 17 বুক যে IAS একাডেমী ওলাইছে CSAP IAS একাডেমীয়ে ওৱান অফ দ্য বেষ্ট ইন আছাম APSC UPSC তোমালোকে এইকেইখন বুক চাই লোৱা তোমালোকে বেলেগ একো বুকেই যিকোনো এক্সামৰ কাৰণে তুমি যিকোনো এক্সাম দিয়া একো বুকেই তুমি UPSC দিয়া তুমি APSC দিয়া তুমি SSC দিয়া তুমি ৰেলৱে দিয়া তুমি অসম গভৰ্ণমেণ্টৰ কিবা এক্সাম দিয়া জীৱনত 17খন বুকে মেইন হৈ যাব তোমাৰ ঠিক আছে 17খন বুক ইউ কেন গো ফৰ ইট চাব পাৰা মোৰ মতেতো বেষ্ট ঠিক আছে ওকে ফাইন সো থ্যাংক ইউ সো মাচ এভৰিৱান ইট ওয়াজ ট্ৰিটি অফ হিলাজাৰিগাৰ থ্যাংক ইউ সো মাচ এভৰিৱান বহুত বেছি মৰম মোৰ ফালৰ পৰা বহুত বেছি ভাল পোৱা ভালদৰে পঢ়ি থাকিবা লগ পাম তোমালোকক অহাকালিৰ ক্লাছত যেতিয়া আমি নেটিভ কিংডম অফ মেডিভেল আছাম মধ্যযুগৰ ভাৰতৰ নেটিভ কিংডমবোৰ পঢ়িম তাৰ লগতে আহোমো আমি অলপ আৰম্ভ কৰিম কাৰণ যদি আমি আহোম আৰম্ভ নকৰোঁ আমাৰ হাতত 3টা ক্লাছ বাকী থাকিব তাত আমি আহোম 1 আহোম 2 আৰু মডাৰ্ণ আছাম পঢ়িব লাগিব বহুত কণ্টেণ্ট থাকি যাব তো কালিৰ ক্লাছটোত আমি আহোমো অলপ খতম কৰিম তাৰপিছত আহোম পিৰিয়ড 1ত আমি পিছৰ পৰা আৰম্ভ কৰিম সো বস্তুখিনি ভালদৰে চাবা ঠিক আছে তো থ্যাংক ইউ সো মাচ এভৰিৱান বহুত মৰম বহুত ভাল পোৱা লগ পাম তোমালোকক অহাকালিৰ ক্লাছত তেতিয়ালে ভালদৰে খোৱা খোৱা আৰু যিখিনি সময় পোৱা এতিয়া পঢ়া কাৰণ এটা লৈ গ'লে পঢ়িব লাগিবই তাৰপিছত তুমি ৰাতিপুৱা যেতিয়া উঠা 6টাত উঠা 7টাত উঠা থ্যাংক ইউ সো মাচ এভৰিৱান বহুত মৰম বহুত ভাল পোৱা ভালদৰে পঢ়ি থাকিবা লগ পাম সকলোকে আই হোপ তোমালোক কেইজন অহাকাইলৈ আহিবা ক্লাছত কাৰণ প্ৰথম ক্লাছটো কৰি বাকী ভাগৰ লাগে বাকীবোৰৰ তো পলাই যায় তো আই হোপ তোমালোকেও ক্লাছটো চাবা থ্যাংক ইউ সো মাচ শ্বেয়াৰ কৰিবা লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ জয় অসম